নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে গম পাই যে 2025 বৰ্ষৰ আৰম্ভণিতেই আমি এটা কথা ঘোষণা কৰিছিলো যে প্ৰতিটো মাহৰ জানুৱাৰী প্ৰথমটো সোমবাৰত আমি আপোনালোকৰ বাবে এনেকুৱা এটা অনুষ্ঠান লৈ আহিম যেটো অনুষ্ঠানত এগৰাকী বিশেষজ্ঞ চিকিৎসক থাকিব আৰু তেখেতৰ পৰা আপোনালোকে পোনপটীয়াকৈ কিছু কথা জানিব পাৰিব যিবিলাক আপুনি প্ৰায়ে ভুগি থাকে এটা ব্যক্তিগত সমস্যাই নহয় মোটামুটি এইবিলাক সামাজিক সমস্যাও ডাক্তৰ জয়ন্ত দাসক জানুৱাৰীৰ প্ৰথমটো সোমবাৰৰ পৰা আমি প্ৰত্যেক মাহৰ এই প্ৰথম সোমবাৰটোত অতিথি কৰি আহিছোঁ আৰু আজিও এই মে মাহৰ প্ৰথমটো সোমবাৰত আমি তেখেতক ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আপুনি আমি সকলোৱে ভোগ কৰি থকা এটা বিশেষ সমস্যাৰ সন্দৰ্ভত আজি আমি তেখেতৰ লগত কথা পাতিম আৰু আপোনালোকক পোনপটীয়াকৈ তেখেতৰ লগত কিছু কথা পাতিব পাৰিব ইতিমধ্যেই আমি স্ক্ৰীনত আপোনালোকক ফোন নম্বৰ দুটা দি দিছোঁ এই দুইটা ফোন নম্বৰত আপুনি ফোন কৰি আপুনি নিজে ভুগি থকা সমস্যাটোৰ কথা তেখেতৰ পৰা সুধিব পাৰিব জানিব পাৰিব আৰু আমাৰ আজিৰ আলোচনাটোত কিছু অংশগ্ৰহণো কৰিব পাৰিব মই জয়ন্ত দাস ডাঙৰীয়া অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ হয় আৰু ধন্যবাদ জনাইছোঁ আপুনি আকৌ এবাৰ অতিথি হোৱাৰ কাৰণে আজি আমি কথা পাতিম মানসিক চাপ ষ্ট্ৰেছক লৈ মই ইতিমধ্যে কামিং আপত দিছোঁই আধুনিক মানুহৰ এটা অত্যন্ত চাগে ভুগি থকা সমস্যা মানসিক চাপ বা ষ্ট্ৰেছ একদম মই সৰুকৈ আপোনাক যদি সুধো এই মানসিক চাপ বা ষ্ট্ৰেছ বুলি ক'লে আমি কি বুজো এনে যদি অকমান মই অন্য এটা দৃষ্টিভংগীৰে বুজাবলৈ যাওঁ ষ্ট্ৰেছ আমি ধৰি লোৱা এডাল ষ্ট্ৰিং আমি যদি টানো সেই ষ্ট্ৰিংডাল টানি দিয়াৰ কাৰণে যিটো ঘটনা ঘটিব সেই টানি দিয়াৰ যিটো ফ'ৰ্চ তাৰ ওপৰত যিটো আমি ফ'ৰ্চ দিলোঁ যিটো আমি শক্তি প্ৰয়োগ কৰি তাঁৰডাল টানিলোঁ সেইটোক আমি কম ষ্ট্ৰেছ আমি টানি দিয়া মোৰ হাত দুখনে যিটো জোৰ দিলে সেইটো হৈছে ষ্ট্ৰেছাৰ এতিয়া তাঁৰডাল আমি টানি তাঁৰডালৰ এটা নিজস্ব এটা কেপাচিটি আছে সি কিমানখিনিলৈকে তাৰ ষ্ট্ৰেছ হ'ব কিমানখিনিলৈকে সি টান খাব পাৰিব কিন্তু এটা সময়ত তাঁৰডাল ছিঙি যাব পাৰে নহয় জানো গতিকে এই ছিঙি যোৱা ঘটনাটো হ'ব ষ্ট্ৰেইন ষ্ট্ৰেছ যিটো আমি ফ'ৰ্চ দিলোঁ সেই ফ'ৰ্চটো হৈছে ষ্ট্ৰেছাৰ আৰু আমি তাঁৰডাল টানি দিলোঁ টানি দিয়াটো ষ্ট্ৰেছ আৰু তাঁৰডাল যেতিয়া ছিঙি যাব এটা সময়ত কোনোবা এটা সময়তে ছিঙি যাব সেই তাঁৰডাল বা সেই ষ্ট্ৰিংডালক আমি তেতিয়া কম ষ্ট্ৰেইন মানুহৰ জীৱন পৰিক্ৰমাত নানা ধৰণৰ পৰিস্থিতিৰ মানুহ সন্মুখীন হয় এই পৰিস্থিতিবিলাকৰ কাৰণে প্ৰত্যাহ্বান মানসিক আঘাত মানসিক দুখ দুৰ্গতি দুৰ্যোগ আৰু মানুহৰ লগত মানুহৰ সম্বন্ধৰ ক্ষেত্ৰতো যিটো ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ হয় তাৰ মাজতো নানা ধৰণৰ খকা খুন্দা চলি থাকে এতিয়া প্ৰতিটো কথাই প্ৰতিনিয়ত আমাৰ জীৱনৰ মনৰ ওপৰত তেনেকুৱা ধৰণৰ এটা প্ৰেছাৰ এটা চাপ এটা পেলাই থাকে এতিয়া সেই চাপ যিটো কওঁ সেইটো খুব সৰলভাৱে বুজিবৰ কাৰণে সেইটো হৈছে আমাৰ মেণ্টেল ষ্ট্ৰেছ বা মানসিক চাপ বা ষ্ট্ৰেছ আমি খুব কমনলি ব্যৱহাৰ কৰোঁ এই ষ্ট্ৰেছ কথাটো এইটো নহয় যে আজিৰ আধুনিক জীৱনকালতহে এই ষ্ট্ৰেছটো আহিলে সেইটো নহয় কিন্তু এটা কথা হয় যে যোৱা অন্ততঃ 5টা দশক ধৰি অৰ্ধ শতিকা ধৰি এই ষ্ট্ৰেছৰ ওপৰত যিবিলাক গুণাগথা চলিছে যিবিলাক গৱেষণা চলিছে ইয়াৰ ফলত যিবিলাক নতুন তথ্য আহিছে সেইবিলাকে আমাক এই বিষয়ে বুজিবলৈ বহুত সহায় কৰিছে আৰু এই বিষয়ে আমি সঘনাই আলোচনা কৰাৰ এটা কাৰণ আছে হয়তো অলপ পিছত আমি সেইটো আলোচনা কৰিম এতিয়া এই মানসিক চাপবিলাক আমাৰ দৈনন্দিন জীৱনৰ এটা স্বাভাৱিক ঘটনা ষ্ট্ৰেছ ইজ এ পাৰ্ট অফ লাইফ আমাৰ জীৱনৰ এটা অংশ আমাৰ জীৱনকালত আমি তেনেকৈ বিভিন্ন জীৱন পৰিক্ৰমাত বা আমাৰ মানৱ সভ্যতাই এনেকৈ এই গতিৰে চলি আহিছে আৰু প্ৰতিনিয়ত আৰু প্ৰতিটো স্তৰতে মানৱ সভ্যতাই বিভিন্ন ধৰণৰ চাপৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে আপুনি একদম শুদ্ধ কথা এটা ক'লে এইমাত্ৰ যে মানুহৰ জীৱনত এইটো থাকিব আৰম্ভণিৰ পৰাই আছিল এতিয়াও আছে ভৱিষ্যতলৈকে থাকিব কিন্তু মই আপোনাক কৈছোঁ আজি আমি কিয় মানসিক চাপ বা ষ্ট্ৰেছক লৈ আমি কথা পাতিছোঁ যে আগৰ মানুহৰ যিটো ধাৰণা এতিয়াৰ মানুহৰ মাজত ষ্ট্ৰেছক লৈ বা এই মানসিক চাপক লৈ অলপ ধাৰণাটো সলনি হৈছে নেকি মানে ধৰক মই কৈছোঁ যে কেনে আৰু কি ধৰণৰ পৰিমাণ ভোগ কৰিবলগীয়া হয় সলনি হৈছে এইটো কাৰণে যে মই কেইবাটাও কথা ইয়াৰ লগত জড়িত কৰিব এতিয়া কথা হ'ল কি মানসিক চাপ মই কৈছোঁ যে মানুহৰ স্বভাৱগত এটা পাৰ্ট অফ লাইফ বৰঞ্চ মানসিক চাপে মানুহক আৰু শক্তিশালীহে কৰে আমি কওঁ আমাৰ যিটো মানে জীৱনটোক চলাই নিয়াৰ যিটো চালিকা শক্তি সেই শক্তিটোক আৰু ই
শক্তিশালী কৰি তোলে মানসিক চাপবিলাক বা এই প্ৰত্যাহ্বানবিলাকে ইয়াৰ ফলত যিবিলাক হয় কিন্তু আৰু আমি কওঁ সেইকাৰণে ইট হেল্পছ আছ টু ইমাৰ্জ ষ্ট্ৰংগাৰ আমাৰ ৰেজিলিয়েন্স বুলি এটা ইংৰাজীত শব্দ আছে তাৰ অসমীয়া সমাৰ্থক কি হ'ব তুমি সহায় কৰিবা আমাৰ যিটো মানে যিকোনো পৰিস্থিতিৰ লগত আমাৰ খাপ খাবলৈ বা মোকাবিলা কৰিবলৈ যিটো শক্তি তাকে আমি যদি ৰেজিলিয়েন্স বুলি কওঁ এইটো আমাৰ ঈশ্বৰ প্ৰদত্ত ঈশ্বৰে আমাক সেইটো দিছে কিন্তু সমস্যাটো কেতিয়া হয় যদি এই মানসিক চাপ খুব সঘনাই আহি থাকে ফ্ৰিকুৱেণ্টলি আহে যদি এই মানসিক চাপৰ যিটো ইণ্টেনচিটি বা ইয়াৰ যিটো তীব্ৰতা ইয়াৰ তীব্ৰতা প্ৰাবল্যতা একজেক্টলি প্ৰাবল্য যদি বেছি হয় আৰু যদি মানসিক চাপ এটা আহিল বা মানসিক চাপৰ এটা পৰিস্থিতি আহিল আৰু আমাক মানসিক চাপ দিয়া আছে কিন্তু আমি তাৰ লগত মোকাবিলা কৰি সেইখিনি আমি সলিউশ্যন বা তাৰ সমাধান আমি পোৱা নাই ই ছাষ্টেইন হয় বহুত দিনলৈকে আছে এই তিনিটা ঘটনাৰ কাৰণে মানসিক চাপ হৈ পৰে আমাৰ শৰীৰ আৰু মনৰ কাৰণে এটা অস্বাস্থ্যকৰ এটা আনহেল্ডি এটা পৰিণাম আৰু গোটেই এই মানসিক চাপ যেতিয়া আমাৰ ওপৰত পৰে যিটো স্বাভাৱিকত পৰে হওক বা এনেধৰণৰ পৰিলেও ই আমাৰ গোটেই এক্সিছটো হৈছে ই মন আৰু শৰীৰ দুইটাকে একত্ৰিতভাৱে প্ৰভাৱ পেলায় এই তিনিটা ঘটনা যিটো হয় মই আকৌ ৰিপিট কৰিছোঁ যদি সঘনাই হয় আৰু যদি তীব্ৰ প্ৰাবল্যৰ হয় আৰু যদি ই আহি বহুত দিনলৈকে একেৰাহে চলি থাকে আৰু তাৰ সমাধান পোৱা নাযায় তে আমাৰ স্বাস্থ্যত শাৰীৰিক আৰু মানসিক দুইটা স্বাস্থ্যৰ প্ৰতি ক্ষতি সাধন কৰে হয় মই ইতিমধ্যে আমাৰ ফোন অহা আৰম্ভ হৈ গৈছে মই ফোন ধৰিম কিন্তু ফোন ধৰিলে মোক নিজৰ আপোনাক সুধিবলগীয়া কথাখিনি থাকি যায় সদায় থাকি যায় গতিকে মই অনুগ্ৰহ কৰি দৰ্শকসকল আপোনালোকে যিসকলে ফোন কৰিছে আপোনালোকে অকণমান অপেক্ষা কৰক ইতিমধ্যে দুজন আমাৰ দুটা লাইনত আছে মই গমো পাইছোঁ মই আপোনালোক দুয়োগৰাকীকে অনুৰোধ কৰিছোঁ অকণমান সময় আপোনালোকে অপেক্ষা কৰক আপোনালোকৰ কথা সোধাৰ লগে লগে মোৰ কথাখিনি থাকি যায় যিহেতু সেইকাৰণে মই দুটামান কথা এখেতক সুধি লওঁ তাৰপিছত মই আপোনালোকৰ ফোন ধৰিম এটা কথা কওক যে বয়স বা লিংগ অনুসৰি এই মানসিক চাপ বা ষ্ট্ৰেছৰ কিবা পৰিমাণ কম বেছি হোৱাৰ কিবা মানে সাধাৰণতে কোৱা হয় যে মানসিক চাপ নাৰীৰ ক্ষেত্ৰত নাৰীয়ে সহজে এই মানসিক মানে পুৰুষৰ তুলনাত মানসিক চাপৰ লগত তুলনামূলকভাৱে সোনকালে ইয়াৰ লগত মানুহে এডজাষ্ট কৰি ল'ব পাৰে বা এডাপ্ট কৰি ল'ব পাৰে ইয়াৰ লগত খাপ খাই ল'ব পাৰে মানসিক চাপ কিন্তু সেই তুলনাত পুৰুষৰ ক্ষেত্ৰত অলপ কম আৰু বয়স অনুপাতে তেনেকুৱা ধৰণৰ যদিও প্ৰকৃতগতভাৱে কোনো বিশেষ পাৰ্থক্য নাই কিন্তু তথাপিও বয়সৰ স্তৰে স্তৰে এই মানসিক চাপবিলাকৰ যিটো ৰূপ স্বৰূপ সেইটো সাল সলনি হয় বেলেগ বেলেগ হয় আৰু তাৰ তীব্ৰতা বা প্ৰাবল্যও সেইমতে সলনি হয় কিন্তু সৰু ল'ৰা ছোৱালীৰ মাজতো ইয়াৰ আমি প্ৰভাৱ আমি দেখিবলৈ পাওঁ এতিয়া এই মানসিক চাপে মানে এটা কথা কোৱা যায় যে পৃথিৱীৰ প্ৰায় 50% যিকোনো ৰোগৰ কাৰণ 50% ৰোগৰ কাৰণ আৰু মৃত্যুৰ কাৰণ এই মানসিক চাপ ইনডাইৰেক্টলি একদম প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে আৰু আমাৰ হাৰ্ট ডিজিজ আমাৰ কেঞ্চাৰ হোৱা ক্ষেত্ৰত কিছুমান লাং ডিজিজ ছুইচাইড হোমিচাইড হত্যা আৰু আত্মহত্যা এইবিলাকৰো ইনডাইৰেক্ট কাৰণ হৈছে বা ডাইৰেক্ট কাৰণ হৈছে মানসিক চাপ আৰু ক্লাছ 6ৰ ল'ৰা এটাই যেতিয়া ছোৱালী এজনীয়ে যেতিয়া আমাৰ এইখন অসমতে আত্মহত্যা কৰিছে ডেফিনেটলি সেইটো মানসিক চাপৰ এটা পৰিণাম এটা তাৰ ফলশ্ৰুতি বুলি ক'ব পাৰিম তাৰ মানসিক চাপৰ ফলত তাৰ লগত খাপ খাই ল'ব নোৱাৰা হৈছে খাপ খাবলৈ যিখিনি স্কিলছ দৰকাৰ সেইখিনি নোৱাৰা হৈছে আৰু এটা কথা এইখিনিতে মই কওঁ যে পাৰ্থক্যৰ কথা যেতিয়া আহিল মানসিক চাপৰ ক্ষেত্ৰত আৰু এটা পাৰ্থক্য আমাৰ পৰিলক্ষিত হয় সেইটো ব্যক্তিত্ব অনুসৰি মানসিক চাপৰ লগত আমি কেনেকৈ খাপ খাম সেইটো বেলেগ বেলেগ হয় যেনে এটা বিশেষ ধৰণৰ ব্যক্তিত্ব আছে টাইপ এ পাৰ্চনেলিটি টাইপ এ পাৰ্চনেলিটিৰ যিসকল ব্যক্তিত্ব আছে সেইখিনি আৰু বহলাই কোৱাটো অকণমান এতিয়া সুবিধাজনক নহ'ব টাইপ এ পাৰ্চনেলিটিবিলাকৰ মানুহৰ ব্যক্তিৰ ক্ষেত্ৰত মানসিক চাপৰ হেৰিটো বেছি প্ৰাবল্যটো বেছি বা মানসিক চাপৰ প্ৰাদুৰ্ভাৱটো বেছি ঠিক তেনেকৈ আমি যিবিলাক মানুহ ইম'শ্যনেলি ইণ্টেলিজেণ্ট হয় সেইবিলাক মানুহে মানসিক চাপৰ লগত সোনকালে খাপ খাই ল'ব পাৰে বা সেই লগত এডাপ্ট কৰিব পাৰে এতিয়া এগেইন ইম'শ্যনেল ইণ্টেলিজেঞ্চ খুব সৰলভাৱে বুজাবলৈ কৈছোঁ যে আমাৰ মানুহৰ আৱেগ অনুভূতিৰ ওপৰত আমাৰ পৰিপক্কতা থাকিব লাগে আৰু সেইটো আমি বিভিন্ন কেৰিকুলামৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীক শিকাব পাৰোঁ আৱেগিক বুদ্ধিমত্তা একজেক্টলি আৱেগিক বুদ্ধিমত্তা
মানুহক মানসিক চাপৰ লগত খাপ খাই ল'বলৈ সহজে শিকায় আৰু তাৰ লগতো কিছুমান লাৰ্ণ কিছুমান ফেমিলিয়েল পৰিয়ালৰ কিছুমান কথা আছে সেইবিলাক কথা আমি মানসিক চাপৰ লগত কেনেকৈ খাপ খাম মানসিক চাপৰ কেনেকৈ আমি মোকাবিলা কৰিম মুখামুখি হ'ম সেই ক্ষেত্ৰত আমাক হয় ইতিবাচক বা নেতিবাচক হিচাপে আমাক সহায় কৰে বা প্ৰভাৱ পেলায় মই ফোন এটা ধৰোঁ নেকি বহু সময় ধৰি তেখেতক ৰখাই থৈছোঁ তোমাৰ ওপৰত এৰি দিলোঁ একদম হয় প্ৰিয় দৰ্শক মই আপোনালোকক কৈছোঁৱেই যে মাজে মাজে আমি নিজেও তেখেতৰ লগত কথা পাতিম কিন্তু মই ফোন ধৰিম প্ৰথমটো ফোন ধৰি লৈছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে নমস্কাৰ মই হয় কওক হেল্ল' নমস্কাৰ নমস্কাৰ মই প্ৰশান্ত কাকতিয়ে কৈছোঁ শিৱসাগৰৰ পৰা ভাল বাৰু কওকচোন মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে মানসিক ষ্ট্ৰেছ থকাৰ পিছতে সাধাৰণতে কেতিয়াবা এই যে আমাৰ যিটো এলজেমাৰ স্মৃতি বিভ্ৰাট কৰে নেকি অসমীয়াত যিটো মানে পাহৰণি যিটো হয় সেই বস্তুটোৰ ইয়াৰ পৰাই কেনেবাকৈ উদ্ভৱ হয় নেকি সেই কথা জানিবলৈ বিচাৰিছোঁ যেতিয়া মানসিক চাপ আপোনাৰ প্ৰশ্নটো খুবেই প্ৰাসংগিক একেবাৰে প্ৰত্যক্ষভাৱে মানসিক চাপে যে এলজেমাৰ্ছ ডিজিজটো কৰিব বা সেইটো ৰোগৰ ক্ষেত্ৰত ৰোগৰ আৰম্ভণিৰ ক্ষেত্ৰত এটা কাৰক হিচাপে দেখা যাব সেইটো কথা একেবাৰে বিজ্ঞানসন্মতভাৱে সম্ভৱ নহয় কিন্তু এটা কথা আছে যদি এজন মানুহ বহু দিনলৈকে বিভিন্ন ধৰণৰ মানসিক চাপৰ আক্ৰান্ত হৈ থাকে ভুক্তভোগী হৈ থাকে সেই মানুহজনৰ ক্ষেত্ৰত হয়তো আমি এনেকুৱা ধৰণৰ স্মৃতি যিটো বিভ্ৰম হয় বুলি কওঁ স্মৃতিভ্ৰংশ হয় বুলি কওঁ সেইটো আমি দেখা পাব পাৰোঁ কিন্তু মানসিক চাপ প্ৰত্যক্ষভাৱে এলজেমাৰ্ছ ডিজিজৰ কাৰণ নহয় কিন্তু যিসকল মানুহে মানসিক চাপত ভুগি আছে বা আমাৰ জীৱনত যদি বিভিন্ন সময়ত মানসিক চাপৰ প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিব লগা হয় আৰু সেই মানসিক চাপৰ আমি অতিক্ৰম যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি পৰামৰ্শ লোৱা এইকাৰণেই প্ৰয়োজন যে এই মানসিক চাপে আমাৰ মস্তিষ্কৰ ওপৰত নিশ্চয়কৈ নিগেটিভ বা নেতিবাচক প্ৰভাৱ পেলায় আৰু ইনডাইৰেক্টলি পৰোক্ষভাৱে ই হয়তো কিছুমান ক্ষেত্ৰত এনেধৰণৰ ডিমেনচিয়া বা এলজেমাৰ্ছ ডিজিজৰ ক্ষেত্ৰত সহায়কাৰক হ'ব পাৰে কাৰণ অকল যদি আমি এলজেমাৰ্ছ ডিজিজৰ কথা পাতোঁ ই এটা বৰ স্পেচিফিক ধৰণৰ ৰোগ আৰু ইয়াৰ গোটেই কাৰণসমূহ একেবাৰে পৃথক একদম কাকতি নিশ্চয় উত্তৰটো পাইছে মই আপোনাক ধন্যবাদ জনাইছোঁ মই আৰু এটা ফোন ধৰি লৈছোঁ একেলগে আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে হেল্ল' নলবাৰীৰ পৰা কৈছোঁ ক'ৰ পৰা নলবাৰীৰ পৰা কৈছোঁ নলবাৰী কওকচোন কোনে ক'লে আপুনি মোৰ নাম শ্ৰী জ্যোতিপ্ৰকাশ ডেকা হয় কি জানিব বিচাৰিছে আচ্ছা ছাৰ নমস্কাৰ হয় নমস্কাৰ আচ্ছা ছাৰ মই দীৰ্ঘদিন ধৰি কনষ্টিবিউশ্যনত ভুগি আছোঁ কিন্তু এতিয়া মানুহে মোক ক'ব কি কনষ্টিবিউশ্যনৰ লগত কি সম্পৰ্ক এইটোৰ কিন্তু মোৰ এটা মনৰ ভাৱ মইতো ধুনীয়াকৈ লাইফষ্টাইল মেইনটেইন কৰি আছোঁ খাদ্য খানাৰ পৰা ধুনীয়াকৈ মেইনটেইন কৰি আছোঁ কিন্তু কথাটো হ'ল ছাৰ কনষ্টিবিউশ্যনৰ লগত কিবা মানসিক চাপ নাইবা উদ্বিগ্নতা ষ্ট্ৰেছ এনেকুৱা কিবা সম্পৰ্ক আছে নেকি কনষ্টিবিউশ্যনৰ লগত একেবাৰে নথকা নহয় মানসিক চাপৰ বহুদিন মানসিক চাপত ভুগিলে আৰু সেই মানসিক চাপ যদি আমি তাক আমি সমাধান কৰিব নোৱাৰোঁ তেতিয়াহ'লে কনষ্টিপেশ্যন এটা লক্ষণ হিচাপে দেখা পাব পাৰে মানসিক বিষাদগ্ৰস্ততাটো সাধাৰণতে কনষ্টিপেশ্যন এটা লক্ষণ হিচাপে পোৱা যায় কিন্তু আপুনি যদি কৈছে যে আপুনি এটা সুন্দৰ লাইফষ্টাইল আপুনি নিয়মিতভাৱে পালন কৰিছে আপোনাৰ খাদ্যাভ্যাস আপুনি নিজেই কৈছে যে ভাল বুলি তৎসত্ত্বেও যদি আপোনাৰ কনষ্টিপেশ্যন আছে মই ভাবোঁ আপুনি চিকিৎসকৰ লগত একেবাৰে মানসিক ৰোগৰ চিকিৎসকৰ লগত বুলি প্ৰথমতে কোৱা নাই আপুনি পৰামৰ্শ কৰাটো ভাল কাৰণ আপুনি নিজেই ভাবিছে যে মই এটা সুন্দৰ লাইফষ্টাইল জীৱনশৈলী মই নিয়মিতভাৱে মই চলাই আছোঁ মোৰ মানসিক চাপ নাই তেতিয়াহ'লে নিশ্চয় অন্য কিবা শাৰীৰিক কাৰণ থাকিব পাৰে সেইটো সম্পূৰ্ণ পৃথকভাৱে আপুনি পৰামৰ্শ কৰাটো ভাল হ'ব একদম হয় মই ধন্যবাদ জনাইছোঁ আপুনি মই আৰু এটা ফোন ধৰি লৈছোঁ একেবাৰে হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে মই ধুবুৰীৰ পৰা কৈছোঁ মই মা এজনী মোৰ ল'ৰাৰ বিষয়ে জানিব বিচাৰিছোঁ মোৰ ল'ৰা ক্লাছ 9ত পঢ়ে সি এনে পঢ়াত ঠিকেই আছে কিন্তু পাষ্ট লৈ খুব কথা কয় পাষ্টৰ কথাখিনি কয় পাষ্ট হৈ যোৱা বস্তুবোৰ খুব ৰিপিট কৰি থাকে ল'ৰাটো তাৰপিছত প্ৰেজেণ্ট সেইকাৰণে সি মানে পঢ়াত মানে আনমাইণ্ডেড হৈ থাকে বুজি পাইছোঁ এতিয়া অতীতৰ বা ইতিমধ্যে ঘটি যোৱা যিবিলাক কথা কৈ থাকে সেই কথাবিলাকৰ তেওঁ যদি বিশেষকৈ তেওঁ
যদি সেই কথাবিলাক অলপ নেতিবাচক নিগেটিভ ঋণাত্মক হয় কিবা নিৰাশাৰ ঘটনাৰ লগত জড়িত কথা থাকে তেতিয়াহ'লে তেওঁক নিশ্চয় আমি অলপ সহায় কৰিব লাগিব কাৰণ তেওঁ মূলত নেতিবাচক কথাবিলাকৰ ওপৰত বা তেওঁৰ নিৰাশজনক কথাৰ ওপৰত হতাশাৰ কথাৰ ওপৰত ফ'কাছ কৰিছে কিন্তু তেওঁ যদি পজিটিভ কথাবিলাক কৈ পেলাই ভাল পাইছে যে অতীতৰ কথা যে মই অমুক মোৰ ভাল হৈছিলে মই পঢ়াত ইমান ভাল কৰিছিলোঁ মই এনেধৰণৰ অমুক ধৰণৰ পুৰস্কাৰ পাইছিলোঁ বিভিন্ন প্ৰতিযোগিতাত তেনেহ'লে সেইবিলাক কথা কৈ পেলাই কওঁতে আমি তেওঁক এনকাৰেজ কৰিব লাগে আমি তেওঁক অনুপ্ৰাণিতহে কৰিব লাগে সেইটোলৈ ইমান চিন্তিত হ'ব নালাগে কিন্তু তেওঁ যদি সঘনাই অতীতৰ বৰ্তমানটোতকৈ তেওঁ অতীতটোক বেছি গুৰুত্ব দিয়ে বুলি কৈছে কিন্তু ভালো বুলি কৈছে পঢ়াত ভালো কৈছে যদি হতাশাৰ কথাৰ ওপৰত বেছি গুৰুত্ব দিছে তেতিয়া তেওঁক আমি অলপ পৰামৰ্শৰ দ্বাৰা সহায় কৰিব লগা হ'ব পাৰে ঠিক আছে বাৰু মই ধন্যবাদ জনাইছোঁ শিৱসাগৰ নলবাৰী ধুবুৰী গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে ইমূৰৰ পৰা সিমূৰলৈ যিহেতু আপোনাৰ পৰা পৰামৰ্শ বিচাৰিছে গতিকে আপুনি যিমান পাৰে মই ভাবোঁ ফোন ধৰাটো মোৰ উচিত হ'ব এতিয়া মই আৰু এটা ফোন ধৰি লওঁ হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় কওক মই মাতটো শুনা নাই আপোনাৰ হয়তো তেখেতৰ লগত সংযোগ বিচ্ছিন্ন হৈছে দুখিত এটা কথা কওক আপুনি কিছু সময় পূৰ্বে ক'লে যে লিংগ আৰু বয়স অনুসৰি এটা পাৰ্থক্য থাকিব পাৰে লিংগ বয়স অনুসৰি ৰূপস্বৰূপ প্ৰেজেণ্টেশ্যন হেৰিৰ সমস্যাটো বেলেগ বেলেগ হ'ব পাৰে মানসিক চাপৰ কাৰকবিলাক বেলেগ বেলেগ কাৰণবিলাক বেলেগ বেলেগ হ'ব পাৰে কাৰণ একেই লাইফ চাইকেলত বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ কথা হয় এতিয়া স্কুলৰ ছাত্ৰ এজনৰ বয়স কম তেওঁৰ নিশ্চয় চাকৰি বা কেৰিয়াৰলৈ ইমিডিয়েটলি তেওঁৰ চিন্তা বা মানসিক চাপ হ'ব নোৱাৰে তেওঁ পঢ়া কেনেকৈ ভাল কৰিব ৰিজাল্ট কেনেকৈ ভাল কৰিব বা সেই সময়ত ঘৰত যদি তেওঁৰ ওপৰত বেলেগ ধৰণৰ এটা হেঁচা পৰিছে তো অমুক ধৰণৰ ৰিজাল্ট কৰিবই লাগিব মাক দেউতাকে যদি অনবৰতে খেচখেচাই থাকে যে পৰিৱেশটোৰ লগত তেওঁ খাপ খাই ল'বলৈ তেওঁ নোৱাৰা হৈছে যদি তেওঁৰ মানসিক চাপবিলাক অলপ বেলেগ ধৰণৰ হ'ব সেইটো স্বাভাৱিক মই সংযোগ বিচ্ছিন্ন হোৱা লোকজনে আকৌ ফোন কৰিছে আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে মই নিপেন ডেকাই কৈ আছোঁ ক'ৰ পৰা কৈছে এই আমাৰ নলবাৰী বৰাজল আছিল নে হয় হয় কওক আপুনি কি জানিব বিচাৰিছে মানে এই মোৰ এটা ভাইটি আছে তেওঁৰ বয়স মোটামুটি 48 বছৰমান হৈছে 50 মোটামুটি বছৰ হয় এই অলপ সন্দেহবাদী মনটো খুব সন্দেহ আৰু বিশেষকৈ ঘৰৰ ভিতৰতে কিছুমান হেৰি কৰে এই কথা জানিব বিচাৰিছিলোঁ মানে আপোনালোকৰ চাগে তেওঁ সন্দেহবাদী মনটোক লৈ আপোনালোকৰ ঘৰত এটা অশান্তি হয় বুজিছোঁ বাৰু অৱশ্যে মানসিক চাপৰ আজি যিটো বিষয় সেইটোৰ লগত এইটোৰ একেবাৰে প্ৰাসংগিকভাৱে কোনো সম্বন্ধ নাই তথাপি আপোনাৰ যিহেতু এটা প্ৰশ্ন উদয় হৈছে আৰু আপুনি তেওঁ ভাবিছে যে কিবা ষ্ট্ৰেছত আছে মানে মানসিক চাপত থাকি তেওঁ সকলোকে সন্দেহ কৰে চাগে এনেকুৱাও হ'ব পাৰে এনেই সন্দেহ কৰা সাধাৰণভাৱে আমি সন্দেহ কিছু কিছু কথাত আমি কৰিব পাৰোঁ সেইটো এটা স্বাভাৱিক কথা এইটো ইমান এটা ডাঙৰ কথা নহয় কিন্তু যদি আপোনাৰ ভাতৃয়ে এনেধৰণৰ সন্দেহ কৰিব লৈছে যে মোক লৈ মানুহবিলাকে কিবা এটা ষড়যন্ত্ৰ কৰিছে মোৰ বিৰুদ্ধে কিবা ধৰণৰ এটা পৰিকল্পনা কৰি মোক কিবা হানি কৰিব বিচাৰিছে মোক অনিষ্ট কৰিব বিচাৰিছে দূৰত মানুহবিলাকে মোৰ বিষয়ে কিবা আলোচনা কৰিছে মোৰ বিৰুদ্ধে কিবা আলোচনা কৰিছে এনেধৰণৰ যদি সন্দেহ হয় বা তেওঁ যদি ভাবে যে মোক হয়তো খোৱা বস্তুত কিবা বেয়া বস্তু মিলাই দিছে নেকি ঘৰৰ মানুহে বা মোক আক্ৰমণ কৰিবলৈকে তেওঁলোকে অনিষ্ট কৰিব নেকি গতিকে এনেকুৱা ধৰণৰ যদি সন্দেহ হয় তেতিয়াহ'লে এইটো নিশ্চয় আমি ক'ম ইংৰাজীত আমি শব্দটো ব্যৱহাৰ কৰি দিছোঁ যে পেথলজিকেল সন্দেহ এইটো স্বাভাৱিক সন্দেহবাদী মানে সন্দেহবাতিক নহয় এইটোক আমি চিকিৎসা ক্ষেত্ৰলৈ অনাটো অতি জৰুৰী কিছুমান সন্দেহ এনেকুৱাও থাকে যে নিজৰ মই যোৱাটো খণ্ডত কৈছিলোঁ যে নিজৰ পৰিবাৰৰ ওপৰত স্বামীৰ সন্দেহ হয় আকৌ মানে পত্নীৰ স্বামীৰ ওপৰত সন্দেহ হয় যে তেওঁলোকে নিজৰ বিবাহিত জীৱনৰ বাহ্যিক ক্ষেত্ৰত কিবা বেলেগ ধৰণৰ সম্বন্ধ ৰাখিছে নেকি চৰিত্ৰৰ ওপৰত সন্দেহ হয় সেইবিলাকো কিন্তু আমাৰ সমাজত থকা একোটা ডাঙৰ সমস্যা সেইটোও এটা সন্দেহ যদি মুঠতে যদি আপোনাৰ ভাতৃ সন্দেহ এনেকুৱা ধৰণৰ সন্দেহত ভুগিছে আৰু সেই সন্দেহৰ কাৰণে তেওঁৰ দৈনন্দিন ৰুটিনখনত যদি তেওঁৰ ব্যাঘাত জন্মিছে তেওঁৰ এই সন্দেহৰ কাৰণে যদি ঘৰৰ পৰিয়ালৰ আত্মীয় স্বজনৰ লগত যিখিনি আমি স্বাভাৱিক সম্বন্ধ বা আত্মীয়তা গঢ় লৈ উঠিব লাগে সেই ক্ষেত্ৰত যদি বিসংগতি বা কেৰুণ হৈছে তেনেহ'লে নিশ্চয়কৈ তেওঁক আমি এক চিকিৎসা পৰামৰ্শ আগবঢ়াব লাগিব বুলি মই ভাবোঁ হয় মই ধন্যবাদ জনাইছোঁ
ষ্ট্ৰেছ বা মানসিক চাপৰ সন্দৰ্ভতে আজিৰ অভিমতত আমি কথা পাতিছোঁ ডাক্তৰ জয়ন্ত দাস আজি আকৌ এবাৰ আমাৰ অতিথি হৈছে জানুৱাৰী মাহৰ পৰা তেখেত প্ৰত্যেক মাহৰে প্ৰথমটো সোমবাৰত আমাৰ ষ্টুডিঅ'ৰ অতিথি হৈ আহিছে আমি প্ৰথমতে ঘোষণা কৰিছিলোঁ জানুৱাৰীতেই আৰু আজিও এই মে মাহৰ প্ৰথমটো সোমবাৰত তেখেত আমাৰ ষ্টুডিঅ'ৰ অতিথি হৈছে এটা বিশেষ বিষয়ক লৈ কথা পাতিবৰ কাৰণে জয়ন্ত দাস ডাঙৰীয়া মই এটা কথা কওঁ এজন বিশেষ ব্যক্তিয়ে মোক এটা SMS কৰিছে ডক্টৰ জয়ন্ত দাসে তাঁৰ এডাল ষ্ট্ৰেছ টানি দিয়াৰ কথা কৈছে নে টনাৰ ফলত তাঁৰ ডালৰ ওপৰত হোৱা ষ্ট্ৰেছ যিটো টেনশ্যন টানি দিয়াটো বেকেটত লিখিছে আৰু টেনশ্যনটো তেখেতে বেকেটত লিখিছে ষ্ট্ৰেছ মানে টেনশ্যনৰ কথা কৈছে দুটা বেলেগ শব্দ আচ্ছা আপুনি এই কথাটো উনুকিয়াই দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ মোৰ হয়তো প্ৰনাউন্সিয়েশ্যন বা উচ্চাৰণৰ ক্ষেত্ৰত কওঁতে কিবা এটা হ'ব কিন্তু যে টানি দিয়া কাৰ্যটো ডেফিনেটলি ষ্ট্ৰেছ আপুনি কোৱাৰ দৰে STRETCH হয় এইটো টানি দিয়া যিকোনো বস্তু টানিলে এইটো ষ্ট্ৰেছ কিন্তু তাৰ ওপৰত যিটো অনুভূত সেই অনুভূতটোক মই ষ্ট্ৰেছ বুলি কৈছোঁ STRESS আৰু তাৰ ফলত যে তাঁৰডাল যদি ছিঙি যায় বা বেকা হৈ যায় সেইটো হ'ব ষ্ট্ৰেইন মই সেই কথাটো খুব যিমান পাৰোঁ সৰল ভাষাৰে বুজাব খুজিছোঁ কিন্তু তাৰ মাজত মোৰ হয়তো মোৰ প্ৰকাশভংগীত বা মোৰ শব্দকেইটা অসমীয়াত উচ্চাৰণ কৰিলে বা ইংৰাজীত উচ্চাৰণ কৰোঁতে হয়তো প্ৰনাউন্সিয়েশ্যনৰ কিবা এটা ভুল থাকিব পাৰে আপুনি উনুকিয়াই দিয়াৰ বাবে অশেষ ধন্যবাদ হয় ধন্যবাদ মই এটা ফোন ধৰি লওঁ হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে শিৱসাগৰৰ পৰা জিতেন গগৈয়ে ক'লোঁ হয় কওকচোন ডিপ্ৰেশ্যনৰ ফলতো মানসিক ৰোগ হ'ব পাৰে নেকি কি কৈছে ডিপ্ৰেশ্যনৰ ফলতো মানসিক চাপ হ'ব পাৰে নেকি মানসিক ৰোগ হ'ব পাৰে নেকি নহয় আপোনাৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে ডিপ্ৰেশ্যন নিজে এটা মানসিক ৰোগ বা মানসিক অসুখ ডিপ্ৰেশ্যন মানসিক ৰোগৰে এক প্ৰকাৰৰ অসুখ গতিকে ডিপ্ৰেশ্যনৰ কাৰণে মানসিক ৰোগ হ'ব বুলি বেলেগ কথা নহয় বিষাদগ্ৰস্ততা বা আমি যদি অসমীয়াত কওঁ হতাশগ্ৰস্ততা ই এক প্ৰকাৰৰ মানসিক অসুখ বা মানসিক ৰোগ আৰু হয় আমি আজি যিটো বিষয়ে কথা পাতি আছোঁ মানসিক চাপৰ ফলতো ষ্ট্ৰেছ ৰিলেটেড ডিপ্ৰেছিভ ডিজৰ্ডাৰ মানসিক চাপৰ ফলতো মানুহৰ মনত বিষাদগ্ৰস্ততা উৎপত্তি হ'ব পাৰে বা আৰম্ভণি হ'ব পাৰে ধন্যবাদ জনাইছোঁ আৰু এটা ফোন একেবাৰে মই ধৰি লওঁ হয় আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' কাকজান কি ক'লে কাকজানৰ পৰা কৈছোঁ যোৰহাট ডিষ্ট্ৰিক্ট যোৰহাটৰ কাকজানৰ পৰা হয় কওক মই এজন বায়'পলাৰ পেচেণ্ট হেল্ল' হয় 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 মই কাকজানৰ পৰা কৈছোঁ মোৰ বায়'পলাৰ আছে আচ্ছা অ'কে হয় মই সুমিত্ৰ ট্ৰিটমেণ্ট চলি আছে কোনো চিকিৎসকৰ নাম ল'ব নালাগে নল'লে ভাল আপুনি মুঠতে চিকিৎসা কৰি আছে নহয় জানো ঠিক আছে কৰি আছোঁ এই বায়'পলাৰ লগত ডিপ্ৰেশ্যনটো থাকে নেকি লগত হয় বাইপলাৰ অসুখ ৰোগটো তাত দুটা লগত ডিপ্ৰেশ্যন থাকে নেকি বাৰু হয় মানে বাইপলাৰ যিটো ডিজৰ্ডাৰ ৰোগ বুলি কয় বাইপলাৰ ডিজৰ্ডাৰ ৰোগ যিটো হয় তাত এজন ব্যক্তি যিজনে এই অসুখটোত ভোগে তেওঁ দুটা ধৰণেৰে অসুখটোৰ উপস্থাপন ঘটিব পাৰে এটা ষ্টেজত এটা বিশেষ ষ্টেজত তেওঁ যিমানবিলাক হতাশগ্ৰস্ততা বা বিষাদগ্ৰস্ততাৰ যিবিলাক লক্ষণ থাকে ধৰি লওক মনটো বেয়া লাগে মনত হতাশা বা নিৰাশাৰ ভাৱ আহে আত্মবিশ্বাস কমি যায় মানুহৰ লগত কথা বতৰা ক'বলৈ মন নাযায় তেওঁৰ দৈনন্দিন জীৱনৰ যিবিলাক কাম কৰি আগতে ভাল লাগিছিলে সেই কামবিলাকৰ প্ৰতি তেওঁ এটা অনীহা হয় তেওঁ অকণমান মানুহৰ পৰা আঁতৰি আহে ভোক কমে টোপনি কমে তেওঁৰ গোটেই আমাৰ আগ্ৰহ বুলি যিটো কথা আছে এই গোটেইবিলাক কমি যায় সেইটো হৈছে বিষাদগ্ৰস্ততাৰ ষ্টেজ বা স্তৰ বাইপলাৰ ডিজৰ্ডাৰ এই বাইপলাৰ ডিজৰ্ডাৰ আন এটা ষ্টেজ আছে মই এইমাত্ৰ যিখিনি আপোনাক বৰ্ণনা কৰিলোঁ বিষাদগ্ৰস্ততাৰ তাৰ বিপৰীত হয় এজন মানুহৰ যদি আত্মবিশ্বাস বিষাদগ্ৰস্ততাত কমে ইটো ফেজত মানুহজনৰ আত্মবিশ্বাস প্ৰয়োজনতকৈ বহুত বেছি হয় মানুহজনে এটা ষ্টেজত কথা নকয় কিন্তু এতিয়া কথা বেছিকৈ ক'বলৈ আৰম্ভ কৰে তেওঁ আগতে একেবাৰে সক্ৰিয় নাছিলে কাম কাজ কৰিবলৈ মন নাযায় তেওঁৰ মনত প্ৰফুল্লতা নাছিলে মনৰ ফূৰ্তি নাছিলে কিন্তু ইটো ষ্টেজত তেওঁ প্ৰফুল্লতা বা মনৰ ফূৰ্তি প্ৰয়োজনতকৈ অধিক হয় যিটো অকণমান অস্বাভাৱিক ধৰণৰ পৰিৱৰ্তন আহে আৰু তেওঁৰ কথা ক'বলৈ বেছিকৈ মন যায় কামৰ প্ৰতি তেওঁ বেছিকৈ ধাউতি বাঢ়ে তেওঁ বেছি নিজেই বহুত পৰিশ্ৰম কৰি কাম বন কৰিব পাৰে টোপনি ডিপ্ৰেশ্যনতো টোপনি কম আহে কিন্তু তেওঁ যিটো ইটো ফেজত টোপনি কম আহিলেও তেওঁ যথেষ্ট সক্ৰিয় হৈ থাকিব পাৰে ইত্যাদি
গতিকে বাইপোলাৰ ডিজৰ্ডাৰ ডিপ্ৰেশ্যন হ'ব পাৰে ইয়াৰ গোটেই অসুখটোৰে এটা অংগ মই ধন্যবাদ জনাইছোঁ আপুনি ফোন কৰাৰ কাৰণে আৰু এটা ফোন একেবাৰে মই ধৰোঁ কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হয় স্যাৰ নমস্কাৰ মই শিখামণি দত্ত মই গুৱাহাটী কাহিলীৰ পৰা নৰকাসুৰৰ পৰা কৈছিলোঁ ভাল বাৰু মই ছাৰক এটা কথা সুধিব বিচাৰিছোঁ মই মানে ভৱিষ্যতৰ আশংকাত বৰ্তমান প্ৰশ্নটো কৰিব খুজিছোঁ তাৰমানে মোৰ কি হয় মোৰ মানে মনটো এই বাহিৰৰ কিছুমান ফেক্টৰ ধৰক প্ৰকৃতি জগতত খুব অন্যায় হৈ আছে মানে জীৱ জন্তু হত্যা কৰিছে বা তেনেকুৱা প্ৰকৃতি ধ্বংস কৰিছে বা সৰু সৰু ল'ৰা ছোৱালী জটিল ৰোগত আক্ৰান্ত হৈছে তেনেকুৱা ধৰণৰ কথাবিলাকে মোক ইমান বেছি অপকাৰ কৰে তাৰমানে মোৰ চকু পানী ওলাই থাকে বা মোৰ ৰাতি টোপনি নাহে বা মই খুব বেছি কষ্ট অনুভৱ কৰোঁ যিটো কষ্ট মই মানে অভাৰকাম কৰিবলৈ নোৱাৰোঁ আৰু মোৰ ধৰক এটা আমাৰ ল'ৰা এটা আছে ক্লাছ 8ত পঢ়ে সি যদি মোৰ কথা আমাৰ কথা নুশুনে পঢ়া শুনা যদি বিচাৰ ধৰণে নকৰে বা বিচাৰ ধৰণে নাথাকে তেতিয়া মানে ষ্ট্ৰেছ হয় মাইণ্ডটো এতিয়া বৰ্তমান মানে ভাবিছোঁ এনেকুৱা ধৰণে যদি ষ্ট্ৰেছ লৈ থাকোঁ ভৱিষ্যতে কিবা অপকাৰ হ'ব পাৰে নেকি বা মই আৰু এটা দ্বিতীয়টা মই সোনকালে কৈ লওঁ যে মোৰ বয়স বৰ্তমান 40+ গতিকে মই এইখিনি সময়ত মানুহৰ কিবা মহিলাসকলৰ কিবা মানসিক পৰিৱৰ্তন ঘটে নেকি তাৰমানে মোৰ মানসিক কিছুমান পৰিৱৰ্তন হৈছে ধৰক ফটককৈ হতাশা আহে ফটককৈ মনটো বেয়া লাগে এনেকুৱা ধৰণৰ কথা কিবা বয়সটোৰ লগত জড়িত হৈ আছে নেকি মই ছাৰক এইখিনি কথাও জানিব বিচাৰিছোঁ আপোনাৰ প্ৰশ্নটো কেইবাটাও প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ দিশ আপুনি সাঙুৰি লৈছে মই আপোনাক ধন্যবাদ জনাইছোঁ যে আমাক বহু কথা দৰ্শকসকলক ক'বলৈ আমাক সুবিধা দিব প্ৰথম কথা আপুনি ক'লে যে আপুনি প্ৰকৃতি জগতৰ যিবিলাক ঘটনা ঘটি আছে জীৱ জন্তুকে আদি কৰি গছ গছনিকে আদি কৰি এইবিলাক কথাই আপোনাক ব্যথিত কৰে আৰু আপোনাৰ মনটো হতাশ হয় মানে মানসিকভাৱে দুখ পায় চাওক আপোনাৰ এইটো খুবেই ভাল চিন্তা শুদ্ধ চিন্তা আৰু মই ভাবোঁ আজিৰ দিনত এনেধৰণৰ চিন্তা কৰিব পৰা লোক আমি কম বুলিয়ে ক'ম গতিকে আপোনাৰ এই কথাটো খুব ভাল দিশ কিন্তু কথা এটা ইয়াতে আছে যে যিকোনো কথাৰে এটা সীমা থাকিব লাগিব আমি যদি এই কথাবিলাক চিন্তা কৰি নিজেই যদি এই ক্ষেত্ৰত কিবা আগভাগ লৈ পেলাই পদক্ষেপ লৈ পেলাই যদি মই এইখিনি মানে বন্ধ কৰিবৰ কাৰণে যদি আমি কিবা পদক্ষেপ ল'ব পাৰোঁ সেইটো এটা ভাল কথা হ'ব কিন্তু তাকে নকৰি আমি যদি এই কথাটোকে লৈ হতাশ হৈ আমাৰ দৈনন্দিন জীৱনৰ যিটো আমাৰ ৰুটিন যিখিনি কাৰ্যকলাপ মানুহৰ লগত কথা বতৰাৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন ৰুটিনখনত যদি এতিয়া ব্যাঘাত জন্মাইছে তেতিয়াহ'লে ভাবিবলৈ অলপ আমি চিন্তা কৰিব লাগিব যে এই কথাখিনিয়ে আমাক কিবা অপকাৰ বা নিগেটিভলি কিবা প্ৰভাৱ পেলাইছে নেকি তেতিয়াহ'লে মই ভাবোঁ আপোনাৰ পৰামৰ্শ কৰাটো প্ৰয়োজন কাৰণ আপুনি যিহেতু গোটেইখিনি আপোনাৰ হাতত নাই এইটো এটা পৰিস্থিতি আছে যিটো পৰিস্থিতি আমি সকলোৱে কৈছোঁ যে এইটো ভাল কথা হোৱা নাই আমাৰ পৃথিৱীখনত বৰ্তমান কিন্তু সেইটোক আমি অকলে একো কৰিব নোৱাৰিলে আপুনি অকলে কৰিব নোৱাৰি নিজেই যিহেতু আপুনি চাফাৰ কৰিছে সেইটো খুব এটা ভাল কথা নহ'ব আপুনি পৰামৰ্শ ল'ব লাগিব কিন্তু আপোনাৰ এই কথাটোৰ লগত অন্য দুটা কথা জড়িত হৈ আছে সেই কথাটো হৈছে যে আপুনি আপোনাৰ ল'ৰাটোৰ পঢ়া শুনা লৈ চিন্তা কৰে তাৰ আপোনাৰ উদ্বিগ্নতাটো প্ৰায়ে বেছি থাকে আৰু তাৰ কি হ'ব তাৰ পঢ়া শুনা কি হ'ব এই কথাটোলৈ বেছিকৈ আপুনি মনত এটা চিন্তা কৰে দুশ্চিন্তা কৰে আৰু দুশ্চিন্তাখিনি আপুনি নিজেই ৰিজল্ভ কৰিব পৰা নাই আপুনি নিজেই তাৰ সমাধান কৰিব পৰা নাই গতিকে মই ভাবোঁ আপুনি পৰামৰ্শ কৰাত কোনো আপত্তি নাই ব্যক্তিগতভাৱে আৰু আপোনাৰ যিটো তৃতীয় কথা হয় যে আপুনি 40ৰ দেওনা পাৰ হৈ গৈছে প্ৰায় 45 বছৰমান বয়সৰ পৰা আমাৰ মহিলাসকলৰ আমি যিটো কওঁ মেনোপ'জ আৰম্ভ হয় এই সময়ত তেখেতসকলৰ হৰম'নেল আৰু নানা ধৰণৰ পৰিৱৰ্তন আহে আৰু এই পৰিৱৰ্তনবিলাকৰ কাৰণেও এইটো বয়সত কিছু মহিলাই মানসিক বিষাদগ্ৰস্ত বা হতাশাগ্ৰস্ততাত ভুগিব পাৰে এই গোটেইখিনি কথা সামগ্ৰিকভাৱে যদি আমি লওঁ আপোনাৰ মনত যিটো চিন্তাৰ উদ্ৰেক হৈছে যে মই এইবিলাক যদি আহিছে মোৰ কিবা অপকাৰ হ'ব পাৰে নেকি নিশ্চয় আপুনি যদি এই কথাটো আওকাণ কৰে আপুনি যদি ভাবে নিজে ভাল হ'ব বা নিজে ভাল হ'বলৈ ৰৈ থাকিব মই ভাবোঁ সেইটো কৰাটো উচিত নহ'ব কাৰণ মানসিক চাপ আৰু এনেধৰণৰ যেতিয়া হতাশাগ্ৰস্ততা বিষাদগ্ৰস্ততাৰ উদ্বিগ্নতাই আমাক অনবৰতে আক্ৰান্ত কৰি থাকে ইয়াৰ ফলত আমাৰ যিটো মই আগতেই কৈছোঁ যে মানসিক চাপ এটা এনেকুৱা এটা প্ৰচেছ বা এনেকুৱা এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াই আমাৰ মন আৰু শৰীৰৰ মাজত যি সংযোগ আছে যি সমন্বয় ঘটিছে এই সমস্ত সমন্বয়ৰ ওপৰত প্ৰভাৱ পেলায় আৰু আমাৰ বিভিন্ন অংগ প্ৰত্যংগ হৰমন ইত্যাদিৰ ওপৰত ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হয় গতিকে এইবিলাক আমি সময়মতে যদি পৰামৰ্শ কৰি বা চিকিৎসা বিধান লওঁ তেতিয়া সকলো ফালৰ পৰা মই মংগল আৰু কুশল বুলি ক'ম গতিকে আপুনি এই বিষয়ে ব্যক্তিগতভাৱে চিকিৎসকৰ কাষ চাপি
পৰামৰ্শ ল'লে মই ভাবোঁ ভাল হ'ব হয় আৰু তেখেতক আপুনি ইমান ধুনীয়াকৈ কৈছে তথাপি মই মোৰ ফালৰ পৰা কওঁ তেখেত কিন্তু খুব চেনচিটিভ মানুহ সংবেদনশীল মানুহ আৰু আপুনি আপোনাৰ নিচিনা মানুহৰ এতিয়া পৃথিৱীখনত লাহে লাহে অভাৱ ঘটিছে প্ৰকৃতি ধ্বংস জীৱ জন্তুক অত্যাচাৰ কৰাক লৈ আপুনি ব্যথিত হয় চকু পানী ওলায় আপুনি কান্দে বুলি কৈছে এইটো আপোনাৰ অন্তৰাত্মাৰ পৰা ওলোৱা নিশ্চয় এটা অভিভক্তি গতিকে আপুনি খুব সংবেদনশীল মানুহ আপুনি কিন্তু নিজক ভাল কৰি ৰাখিব লাগিব সমাজখনৰ কাৰণে আপোনাৰ নিচিনা মানুহৰ পৃথিৱীখনত খুব প্ৰয়োজন আছে মই আপোনাক বাইদেউ তাৰ কাৰণে অভিনন্দন জনাইছোঁ আপোনাৰ সেই মনটো দৰকাৰ কিন্তু জয়ন্ত দাসে যিখিনি কথা কৈছে যদি আপোনাৰ সেইখিনি সমস্যাৰ সৃষ্টি কৰিছে আপুনি তেনেহ'লে এজন চিকিৎসকৰ কাষ চাপি তাৰ আৰু কিছু পৰামৰ্শ ল'ব পাৰে ধন্যবাদ আপোনাৰ ফোনটোৰ কাৰণে মই আৰু এটা ফোন ধৰি লৈছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় কওক মই নলবাৰীৰ পইহাটী সত্ৰৰ পৰা কৈছোঁ মোৰ নাম কৰুণাকান্ত ভৰালী হয় মোৰ প্ৰায় আৰু 5 মাহ পিছত প্ৰায় 80 বছৰ হ'ব এতিয়ালৈকে অসুখ বিসুখ নাই কিন্তু হঠাৎ কেতিয়াবা খোজ কাঢ়ি গ'লে মাথাটো ফটকে হেৰি হয় কিন্তু নিমিষতে নাইকিয়া হয় মানে আছন্দাই কৰা নিচিনা হয় মূৰটো আছন্দাই কৰে ফটকে নে 1 ছেকেণ্ডো নাথাকে লগে আৰু ওকে হৈ থাকে কিন্তু কিয় হয় সেইটোৰ প্ৰশ্নটো অলপ ই লাগে আৰু মানে আপুনি এইটো মানসিক ষ্ট্ৰেছ বা কিবা চাপত আছে বুলি ভাবিছে নেকি নিজে একো নাই মোৰ হেৰিয়ে নাই একদম বেমাৰ আজাৰ বুলি মই নিজে হেৰি নাই ঘৰুৱা মোৰ চিন্তা চৰ্চা একোৱেই নাই সেইটো নিজে বয়সৰ কাৰণে হঠাৎ কেতিয়াবা হয়তো সেইটো সেই অলপ জানিব পাৰিলে আৰু কোনো ডাক্তৰৰ প্ৰেছাৰ চোৱা নাই অমুক চোৱা নাই বা অনুভৱ নাই গেষ্ট্ৰিক নাই খোৱা লোৱাটো পুৰা 80 বছৰ হ'লেও পুৰা সেনেকুৱাই আছে মাত কথাও ঠিক তেনেকুৱা আছে কিন্তু নিজকে নিজে ফেমিলিকো নকওঁ নিজকে নিজে কেতিয়াবা কিয় এনেকুৱা হয় না বয়সৰ লগে লগে হয় নেকি না কিবা আমাৰ খুইটোৰ লগত চাগে আপোনাৰ প্ৰশ্নটো আজি বৰ এটা খাপ খোৱা নাই তথাপিও আপোনাক আপুনি এটা প্ৰশ্ন সুধিছে আপুনি এইটো বয়সত প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ আপুনি কেইদিনমান পিছতে 80 মাইলৰ খুঁটি চুবগৈ এইটো এটা কিমান ডাঙৰ কথা এইটো এটা ডাঙৰ এচিভমেণ্ট আৰু আপোনাৰ কথা সুস্থ হৈ আছে আপুনি কথা সুস্থ এইটো এটা ডাঙৰ কথা আপুনি আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ কিন্তু লগতে এইটো কৈছোঁ যদি অলপ সময়ৰ কাৰণে আপোনাৰ মূৰটো আশ্ৰমদায় কৰাৰ নিচিনা কৰে বা মূৰটো ঘূৰাই আপুনি পৰি যাম যেন লাগে কিন্তু পিছ মুহূৰ্তটো ভাল হয় তথাপিও মই আপোনাক ক'ম আপুনিও যদি ভাবিছে যে আপোনাৰ হাই ব্লাড প্ৰেছাৰ নাই মই তথাপিও আপোনাক ক'ম বা আপুনি ব্লাড প্ৰেছাৰ নোজোখো বুলি ক'লে উচ্চ ৰক্তচাপ নোজোখো বুলি ক'লে মই কিন্তু আপোনাক এটা অনুৰোধ কৰিম যে আপুনি নিশ্চয়কৈ এবাৰ ৰক্তচাপ মাজে মাজে চেক কৰি থকাটো ভাল হ'ব প্ৰেছাৰ আৰু কেতিয়াবা আপোনাৰ কথাটোৰ পৰা এটা ধাৰণা কৰি লৈছোঁ এইটো শুদ্ধ নহ'ব পাৰে কাৰণ মই আপোনাৰ লগত সন্মুখত কথা পতা নাই কেতিয়াবা আমাৰ এটা কণ্ডিশ্যন আছে চাৰ্ভাইকেল স্পণ্ডলাইচিছ বুলি ডিঙিৰ আমাৰ এইডোখৰৰ পিছফালৰ হাড়ডালত কেতিয়াবা কিছুমান সৰু সমস্যা থাকিলে যদি তেতিয়া সেই সমস্যাৰ কাৰণে অকণমান আমাৰ যদি ডিঙিৰ মুভমেণ্টটো অলপ সলনি হয় অলপ মানে ইফাল সিফাল হয় পটককৈ আমাৰ অলপ সময়ৰ কাৰণে মূৰটো ঘূৰোৱাৰ নিচিনা লাগিব পাৰে সেই ক্ষেত্ৰতো আমি ডিঙিৰ এখন এক্সৰে কৰিলে আমি এই কথাটো ওলাব পাৰিব কিন্তু সেইটোৰ কাৰণে মই সঠিক চিকিৎসক নহয় আপুনি বিশেষজ্ঞ চিকিৎসকৰ কাষ চাব কিন্তু চিন্তা কৰিবলগীয়া একো নাই আপোনাক এক সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলোঁ হয় ধন্যবাদ জনাইছোঁ আপোনাৰ ফোনটোৰ কাৰণে ইতিমধ্যেই আপোনালোকে গম পাইছে বিশেষজ্ঞ চিকিৎসক ডাক্তৰ জয়ন্ত দাস আজি আমাৰ অভিমতৰ অতিথি প্ৰত্যেক মাহত আমি তেখেতক এটা বিশেষ দিনত অতিথি কৰোঁ প্ৰতিটো মাহৰ প্ৰথমটো সোমবাৰে আজি এটা বিশেষ বিষয় যিটো আপুনিও হয়তো ভুগি থাকে মানসিক চাপ ষ্ট্ৰেছ সেই সন্দৰ্ভতে আমি তেখেতৰ লগত কিছু কথা পাতিছোঁ ফোন আছেই লাইনতে আছে কিন্তু মই তেখেতৰ ফোনটো ধৰাৰ আগত আপোনাক মই এটা কথা সোধোঁ যে কিছুমানে ভয়ংকৰভাৱে মানসিক চাপৰ মুখামুখি হৈ নিজক উলিয়াই আনিব পাৰে আৰু আন কিছুমানে তাৰ বলি হৈ জীৱনটো বৰবাদ কৰি পেলায় এই যিসকল মানুহে নিজকে তাৰ পৰা মুক্ত কৰিব নোৱাৰে বা উলিয়াই আনিব নোৱাৰে তেওঁলোকে কি পন্থাৰে আগবঢ়া উচিত তেওঁলোকৰ প্ৰতি আপোনাৰ পৰামৰ্শ কি প্ৰথম কথা হৈছে কি মই আগতেও কৈছোঁ যে প্ৰথম চিনাক্ত ল'ব পাৰিব লাগে যে মই আচলতে মোৰ মানসিক চাপত ভুগিছোঁ নেকি
তা কিছুমান বিশেষ বিশেষ তেওঁলোকৰ লক্ষণৰ দ্বাৰা তেওঁলোকে এইটো চিনাক্ত কৰিব পাৰিব লাগে দ্বিতীয় কথাটো হ'ল কি যদি তেওঁলোকে যিটোৰ কাৰণে তেওঁৰ মানসিক চাপ হৈছে ধৰি লওক এজন ব্যক্তি চাকৰিত আছে কামৰ প্ৰেছাৰ তেওঁৰ কামৰ প্ৰেছাৰটো কামৰ প্ৰেছাৰৰ কাৰণে হৈছে না ওপৰলা কেতিয়াবা খুব হেঁচা থাকে ওপৰহলাৰ হেঁচাৰ কাৰণে হৈছে নে তেওঁ কাম কৰাৰ যিটো এনভাইৰনমেণ্ট সেইটো তেওঁ ভাল পোৱা নাই নে তেওঁ কাম কৰা যিসকল সতীৰ্থ আছে সেই সতীৰ্থৰ লগত তেওঁলোকৰ এডজাষ্টমেণ্ট হোৱা নাই চিন্তাৰ মিল হোৱা নাই এই কথাবিলাক প্ৰথমতে আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আমাক কয় এটা লাৰ্ণ অপটিমিজিম আমি আমাৰ ব্যক্তিত্বটোত এই কথাটো একেবাৰে মানসিক চাপত ভোগাৰ পিছত এড্ৰেছ কৰিবলৈ অলপ অসুবিধা হয় কিন্তু আমাৰ ব্যক্তিত্বৰ মাজেৰে তুমি যিটো কথা ক'লা যে কিছুমান মানুহে এইটো ইয়াৰ লগত মুখামুখি ভালকৈ কৰিব পাৰে মই আগতেও কৈছোঁ যে মানুহৰ ব্যক্তিত্বই বহু ক্ষেত্ৰত মানসিক চাপৰ লগত মোকাবিলা কৰিবলৈ বা মানসিক চাপৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ তেওঁলোকক ইকুইপ কৰে আচলতে প্ৰত্যেক মানুহৰ এই মেকানিজমটো আমাৰ আছে এডাপ্টিভ কেপেবিলিটি আমাৰ আছে কিন্তু কিছুমানে সেই এডাপ্টিভ কেপেবিলিটিটো তেওঁলোকে এপ্লাই কৰাৰ পৰা ফেইল হয় মই আকৌ কৈছোঁ যে বিকজ বাৰে প্ৰতি তেওঁলোকে বিভিন্ন মানসিক চাপৰ সন্মুখীন হ'ব লগা হয় বা এটা বিশেষ মানসিক চাপ বহুত দীঘলীয়াকৈ তেওঁলোকৰ লগত থাকিলে গতিকে তেওঁ প্ৰথমতেই এইটো চিন্তা কৰিব লাগিব যে মই মানসিক চাপত ভুক্তভোগী হৈছোঁ নেকি যদি হৈছোঁ কোনটো ঘটনাৰ কাৰণে মোৰ মানসিক চাপ মোৰ অৰ্থনৈতিক সমস্যা মোৰ ঘৰত পাৰিবাৰিক অশান্তি নে মই যিটো মই যদি ব্যৱসায় কৰিছোঁ ব্যৱসায়ৰ লোকচান যে বৰ্তমান সময়ত আজি যোৱা 2-3 দিনৰ পৰা মোক দুজন ব্যৱসায়ী 3জনমান ব্যৱসায়ী বন্ধুৱে ফোন কৰিছে যে মই এনেকুৱা ধৰণৰ ঘটনা হৈছোঁ আৰু আপোনাৰ ওচৰলৈ এনেকুৱা ধৰণৰ ব্যক্তি আহিছে নেকি যে বৰ্তমান ব্যৱসায় ভাল নহয় গতিকে ব্যৱসায়ৰ কাৰণে মানুহৰ হৈছে নে মোৰ চাকৰি জীৱনত বিভিন্ন সমস্যাৰ কাৰণে হৈছে নে মোৰ ঘৰত কাৰোবাৰ কিবা ক্ৰনিক বেমাৰ হৈ আছে বা মই নিজেই কিবা অন্যান্য অসুখত ভুগিছোঁ নেকি যিটো অসুখ ভোগাৰ কাৰণে মোৰ মনত এটা চিন্তা হৈছে এটা দুশ্চিন্তা হৈছে সেইখিনি আইডেণ্টিফাই কৰি সেই যিবিলাক সমস্যা সেইবিলাকৰ এক যুক্তিগত আৰু বস্তুগত বিজ্ঞানসন্মত কেনেকৈ সমাধান ল'ব পাৰোঁ তাৰ বিষয়ে আমি চিন্তা কৰিব পাৰিব লাগিব আৰু সেইখিনি আইডেণ্টিফাই কৰিব লাগিব তাৰ বাহিৰেও আমি আমাৰ জীৱনত আমি কওঁ যে টাইম মেনেজমেণ্ট এটা বৰ ডাঙৰ কথা টাইম মেনেজমেণ্ট আমি কেনেকৈ কৰিব লাগে এইটো আমি শিকাটো উচিত টাইম মেনেজমেণ্টে আমাক প্ৰাইমেৰিলি মূলতঃ মানসিক চাপৰ পৰা বহু ক্ষেত্ৰত ৰক্ষা কৰিব পাৰে আৰু মই আগতেই কোৱাৰ নিচিনা আমাৰ মনটো ইতিবাচক হ'বলৈ আমি কেনেকৈ কৰিম যে সমস্যা আহিছে সমস্যা প্ৰত্যাহ্বান এটা আহিছে এটা মানসিক চাপ আহিছে কিন্তু সেই মানসিক চাপ অকল মোৰে আহিছে নে অন্য আহিছে নে মই যিটো মানসিক চাপ আহিছে তাক যিটো মই নিজস্বভাৱে তাক মই ইণ্টাৰপ্ৰিটেশ্যন কৰিছোঁ মই প্ৰয়োজনতকৈ বৰ বেছি ডাঙৰ বুলি ইণ্টাৰপ্ৰিটেশ্যন কৰিছোঁ নেকি মই তাৰ বিভিন্ন দিশবিলাক চালি জাৰি নোচোৱাকৈ মই সেই মানসিক চাপ আহিছে মই নোৱাৰিম বুলি হাত দাঙি দিছোঁ নেকি এনেধৰণৰ বিশ্লেষণমুখী চিন্তাধাৰাৰ আমি কৰিবলৈ চেষ্টা কৰা উচিত আৰু তাৰ কাৰণে আমি প্ৰয়োজন হ'লে আমি মানে প্ৰাৰম্ভিকতে বন্ধুবৰ্গৰ বা আত্মীয় স্বজনৰ আমি সহায় ল'ব পাৰোঁ বা কথা পাতিব পাৰোঁ গতিকে বিভিন্ন ধৰণৰ পদ্ধতিৰে মানসিক চাপৰ মুক্তিৰ পথ উলিয়াব পাৰি আৰু তাৰ বাহিৰেও আমি দৈনন্দিন জীৱনৰ আমাৰ যিটো জীৱনশৈলী সেই জীৱনশৈলী ধৰি লওক আমি শাৰীৰিক যিখিনি নিজকে সক্ৰিয় কৰি ৰখা শাৰীৰিক এক্টিভিটিজ এইবিলাকৰ ওপৰত আমি জোৰ দিব লাগে আমি নিজেই আমি নিজৰ জীৱনত এটা হবি তৈয়াৰ কৰি ল'ব লাগে আমাৰ জীৱনটো যিটো ধৰণে চলি আছে যিটো ছবি ধৰি লওক মই এজন চিকিৎসক দিনটো চিকিৎসক আৰু ৰোগীৰ লগত থাকি মোৰো এটা মানসিক চাপ হ'ব বা মোৰো এটা দৈনন্দিন জীৱনত ষ্ট্ৰেছ পৰিব তাৰ উপৰি মই কি কৰিলে মোৰ মনটো অলপ মই নিজকে মনটো মুকলি কৰিব পাৰিম মোৰ মনত অলপ প্ৰফুল্লতা বা মই মনটোক অলপ উজ্জীৱিত কৰিব পাৰিম তেনেকুৱা ধৰণৰ এটা মই নিজে আৰু এটা কাম মই বাছি লোৱাটো উচিত এনেই কয় সাধাৰণতে যে ছ'চিয়েল ছাৰ্ভিচ বা ছ'চিয়েল এক্টিভিটিজ সামাজিক কাম সামাজিক যিখিনি প্ৰক্ৰিয়া সেইবিলাক মানসিক চাপৰ এটা খুব মানে পৰিত্ৰাণ পাবৰ কাৰণে এটা খুব উত্তম আৰু খুব ভাল উপায় গতিকে মোৰ মানসিকতাত মই মানুহক সহায় কৰা মানে ছ'চিয়েল ছাৰ্ভিচ কৰা কোনো নিস্বাৰ্থভাৱে তেনেকুৱা কৰিলে যিখিনি মই তাৰ পৰা মই মনত এটা মানসিক তৃপ্তি পোৱা যিটো তৃপ্তি পোৱা সেই তৃপ্তিয়ে আমাৰ মানসিক চাপ কম কৰাত বহু পৰিমাণে সহায় কৰে আৰু অন্যান্য কথাবিলাক আছে আমি স্পিৰিচুৱেলিটিত যোৱা আধ্যাত্মিকতা কৰা সেইখিনি অলপ বেছি বহলভাৱে আলোচনা কৰাৰ কথা বাৰু হয় মই আহিম মই ফোন এটা ধৰি লৈছোঁ হয় বহু সময় ধৰি আপুনি ৰৈ আছে যিহেতু কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে নমস্কাৰ ছাৰ নমস্কাৰ মই ছাৰ গুৱাহাটী জ্যোতিকুছিৰ পৰা কৈছোঁ হয় মোৰ নাম স্বপন কুমাৰ দাস হয় মোৰ এজ হ'ল 74 ইয়াৰ্ছ বাৰু
ছাৰ মোৰ কি হ'ল মই আগৰ অতীতৰ কথাবিলাক চব মনত পৰে বৰ্তমানৰ কথাবিলাক চব পাহৰি যাওঁ কিবা যদি কথা পাতো কাৰো লগত সেই কথাখিনি মোৰ মূৰত ঘূৰি থাকে মূৰৰ পৰা নোলায় পিছত 2-1 মিনিট পিছত কাটা বেলেগৰ লগত কথা পাতো তেতিয়া আগৰ কথাখিনি ডিলিট হৈ যায় এইটো হৈছে মোৰ প্ৰব্লেম ছাৰ আৰু হেতুৰ লগত আপুনি মানসিক চাপৰ কিবা সম্বন্ধ আছে বুলি ভাবিছে এইটো মই বুজি পোৱা নাই ছাৰ এইটো কিহৰ কাৰণে হৈ আছে ধৰিব পৰা নাই বাৰু আচ্ছা দুটা কথা আছে আপুনি এতিয়া ক'লৈ ফোন কৰিছে বাৰু মই প্ৰতিদিন টাইমত প্ৰতিদিন আপুনি মনত ৰাখিব পাৰিছে অলপ আগতে কৰা ঘটনাটো না এতিয়াতো মন বুজি কিন্তু আগৰ অলপ পিছত মই পাহৰি যাওঁ আচ্ছা কেইবাটাও কথা পিছত পাহৰি যাওঁ আগৰ কথা অতীতৰ কথাবিলাক মনত থাকে কিন্তু এতিয়াৰ কথা পাহৰি যাওঁ আৰু গোটেই ৰাতি যিখিনি কথা আপোনাৰ লগত পাতিলো এতিয়া প্ৰতিদিনত সেইখিনি কথাই ঘূৰি থাকিব মূৰৰ ভিতৰত সেইখিনি নোলায় মূৰৰ পৰা আচ্ছা আপোনাৰ বেলেগৰ লগত যদি দুটা মই দিশ আছে এটা আপুনি যিবিলাক কথা পাতিলে এইবিলাক আপোনাৰ মনৰ ভিতৰত ঘূৰি থাকে সেইটো এটা কথা আৰু দ্বিতীয় আৰু এটা কথা ক'লে যে আপুনি অলপ আগতে যিখিনি কথা পাতিলে সেই কথাখিনি পাহৰি যায় প্ৰথম কথা আপুনি যে নিজেই উপলব্ধি কৰিছে যে আপুনি কথা পাহৰে সেইটোৱে এইটো বুজাইছে যে আপোনাৰ সমস্যাটো ইমান বেছি গভীৰ নহয় কিন্তু আপুনি যদি কথাবিলাক পাহৰে আৰু নিজেই যদি উপলব্ধি কৰিব নোৱাৰে তেতিয়াহে পৰিয়ালৰ মানুহে যদি আপোনাক লক্ষ্য কৰে যে আপুনি অলপ আগতে কৰি যোৱা ঘটনাবিলাক পাহৰিছে পুৰণা কথা মনত আছে কিন্তু অলপ আগতে ঘটনা যোৱা পাহৰিছে তেতিয়াহ'লে সেই কথাটো অলপমান চিন্তাৰ বিষয় আৰু সেইটো আমি চিকিৎসকৰ ওচৰলৈ কাষ চপাটো উচিত কিন্তু কেতিয়াবা কি হয় আমি যদি কিবা এটা ষ্ট্ৰেছত থাকোঁ আমি মানসিক চাপৰ কথা পাতি আছোঁ আমি যদি ষ্ট্ৰেছত থাকোঁ আমাৰ মাজত যদি কিবা দুশ্চিন্তা থাকে যিকোনো কথাৰ কাৰণে দুশ্চিন্তা হ'ব পাৰে আপোনাৰ ৭৪ বছৰ বয়সত আপোনাৰ সংসাৰৰ কিছুমান সমস্যা থাকিব পাৰে পৰিয়ালৰ কিছুমান সমস্যা থাকিব পাৰে আপোনাৰ অৰ্থনৈতিক কিছুমান সমস্যা থাকিব পাৰে নানা ধৰণৰ দুশ্চিন্তাৰে যদি আমাৰ মনটোত আগুৰি থাকে তেতিয়া হয় কি আমি যিবিলাক আমাৰ দৈনন্দিন কাম কৰি থাকোঁ বা কিবা সেইবিলাকত আমি যিমানখিনি মনোযোগ বা আমি একাগ্ৰতা দিব লাগে আমি দিব নোৱাৰা হওঁ এই ষ্ট্ৰেছ বা মানসিক চাপে আৰু তাৰ ফলত হোৱা উদ্বিগ্নতাই আৰু হতাশগ্ৰস্ততাই আমাৰ এই মনোযোগ আমাৰ বিচ্ছিন্ন কৰে ফলত আমি কথাবিলাক যিবিলাক কথা কৰিলোঁ বা কাম কৰিলোঁ বা ক'ত থলোঁ বস্তুটো বা কি কাম আছিলে পাহৰি যাবলৈ এটা সম্ভাৱনা থাকে সেইটো আচলতে স্মৃতিৰ শক্তিৰ প্ৰকৃত সমস্যা নহয় এইটো কনচেনট্ৰেশ্যন এটেনশ্যনৰ সমস্যা আৰু তাৰ লগত জড়িত থকা মানসিক চাপ যিবিলাক কাৰণে হৈছে সেইবিলাক সমস্যা গতিকে সেইবিলাক যদি আমি তাক আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ আলোচনাৰ মাজেদি পৰামৰ্শৰ মাজেদি তেতিয়া মই ভাবোঁ আপোনাৰ এই কথাটো সমস্যাটো দূৰ হ'ব কিন্তু আপোনাৰ লগতে আৰু এটা প্ৰশ্ন কৰিছে যে আপুনি কথাবিলাক আপোনাৰ মনত ঘূৰি থাকে আপোনাৰ মনত এই কথাবিলাক ঘূৰি যদি কিছুমান আমাৰ মনৰ চিন্তাবিলাক একেখিনি চিন্তাই যদি আমি যিটো কওঁ আমাৰ অসমীয়াত এটা শব্দ আছে পাগুলিয়াই থকা মানে একেখিনি চিন্তাই আমাৰ মস্তিষ্কত মনৰ ভিতৰত ঘূৰি থাকে তেতিয়া সেইটো অকণমান বেলেগ ধৰণৰ সমস্যা সেইটোৰ কাৰণেও আচলতে চিকিৎসা আছে আমি সেইটোক এটা শব্দ ব্যৱহাৰ কৰোঁ অবচেছিভ ৰুমিনেশ্যন যে বাৰে বাৰে আপুনি একেটা কথাকে বাৰে বাৰে ভাবি আছে আপুনি ইচ্ছা কৰিছে বস্তুটো চিন্তাটো বন্ধ কৰিবৰ কাৰণে কিন্তু আপুনি বন্ধ কৰিব পৰা নাই বৰঞ্চ সি আকৌ আপোনাৰ মগজুটোক আমনি কৰিছে আৰু মনক আমনি কৰাৰ কাৰণে আপোনাৰ অস্থিৰতা এটা অনুভৱ হৈছে মনটো ভাল নলগা হৈছে গতিকে সেইবিলাক আপুনি পৰামৰ্শ কৰি মই ভাবোঁ চিকিৎসা আপুনি দূৰ কৰিব পাৰিব হয় মই ধন্যবাদ জনাইছোঁ আপোনাক আমি খুব বৰ বেছি সময় নাপাম যিসকলে ফোন কৰিছে মই একেবাৰে যন্ত্ৰটা ধৰি লওঁ তেওঁলোক বহু সময় ৰৈ আছে যিহেতু আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' মই লখিমপুৰৰ পৰা কৈছোঁ হয় বিপুল শইকীয়া কওক আৰু মই দাস ছাৰৰ পৰা এটা জানিব বিচাৰিছোঁ মোৰ মানে প্ৰায় মোৰ হিষ্ট্ৰীটো অলপ দীঘলীয়া মাজে মাজে ডিপ্ৰেশ্যনটো হৈ থাকে আৰু মই সেই সময়ত ট্ৰিটমেণ্ট ল'লে অলপ ভাল পাওঁ কিন্তু এতিয়াও মোৰ আজি অলপ দিনৰ পৰা হৈ আছে আৰু এইটো হোৱাৰ লগে লগে মূৰৰ খুব পেইন হয় আৰু টেবলেট খাই অলপ দিনৰ কাৰণে ভাল পাওঁ তাৰপিছত আকৌ এগেইন আহি যায় আপোনাৰ বয়স এইটো কাৰণে কি কৰিব লাগিব ছাৰ আপোনাৰ বয়স মোৰ বয়স 60 আচ্ছা চাওক কিছু ক্ষেত্ৰত কিছুমান মানসিক ৰোগৰ চিকিৎসা অলপ দীঘলীয়া হ'ব পাৰে আৰু আপোনাৰ ক্ষেত্ৰত যিহেতু আপুনি নিজেই কৈছে যে আপুনি ভাল পায় কিন্তু আকৌ হয় ভাল পায় আকৌ হয় তাৰমানে বেমাৰটোৰ আপোনাৰ অসুখটোৰ পেটাৰ্ণটো হৈছে কি আপোনাৰ উক দিয়াৰ এটা প্ৰৱণতা থাকে গতিকে এই ক্ষেত্ৰত আপুনি দীঘলীয়াকৈ ঔষধ ব্যৱহাৰ কৰি থাকিলে
যেতিয়ালৈকে আপোনাৰ চিকিৎসকে ঔষধটো বন্ধ নকৰে তেতিয়ালৈকে ঔষধটো ব্যৱহাৰ কৰি থকাত কোনো আপত্তি নাই বা ই কোনো ধৰণৰ লোকচান নকৰে কিন্তু বহু ক্ষেত্ৰত হয় কি আমি যেতিয়া ভাল পাওঁ ভাল পালে আমাৰ মনত এটা ভাৱ হয় যে ইমান দিন ঔষধ খাই আছোঁ আৰু কিমান দিন খাম বা ঔষধটো বেছিকৈ খালে আমাক অপকাৰ কৰিব আমাৰ কিডনি বেয়া হ'ব ইত্যাদি ইত্যাদি ভাৱ কিছুমান থাকে মই ভাবোঁ বেছিভাগ ক্ষেত্ৰতে এই ধৰণৰ ভাৱবিলাক বিজ্ঞানসন্মত নহয় গতিকে আপুনি আপোনাৰ যিজন চিকিৎসকৰ লগত চিকিৎসা কৰি এইটো আপোনাৰ অসুখটোৰ বিষয়ে আলোচনা কৰিছে পৰামৰ্শ কৰিছে তেখেতৰ লগত কথা পাতি তেখেতৰ লগত যোগাযোগ ৰাখি আপোনাৰ চিকিৎসাৰ ঔষধখিনি পটককৈ সোনকালে বন্ধ কৰি নিদিব বা নিজেই সিদ্ধান্ত নল'ব বন্ধ কৰাৰ ক্ষেত্ৰত দীঘলীয়াকৈ চিকিৎসা চলাই গ'লে আপোনাৰ কোনো ধৰণৰ অপকাৰ নহয় বৰঞ্চ আপোনাৰ ই সামগ্ৰিক স্বাস্থ্যৰ বাবে মানসিক স্বাস্থ্যৰ বাবেও কাৰণ বিষাদগ্ৰস্ততা থাকিলে অন্যান্য কিছুমান অসুখেও শাৰীৰিক অসুখেও উক দিয়াৰ প্ৰৱণতা থাকে গতিকে সামগ্ৰিকভাৱে আপুনি আপোনাৰ স্বাস্থ্যটো ভাল হৈহে থাকিব গতিকে আপুনি এইটো পৰামৰ্শ যোনটো মই এটা কথা কওঁ তেখেতে কৈছে যে টেবলেট খায় ভালো পায় কিন্তু আকৌ মূৰৰ বিষ হয় বুলি ক'লে এতিয়া কিছুমান এনেকুৱা আমাৰ মানুহ থাকে যি ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ দৰৱটো বন্ধ কৰি দিয়ে এই যে মূৰৰ বিষ হয় খুব তাৰপিছত তেওঁলোকে দৰৱ নাখায় কণ্টিনিউ নকৰে নিজে আমাৰ ক্লিনিকেল ছেটিঙত এইটো এটা খুবেই ডাঙৰ সমস্যা ভাল পালো গতিকে বন্ধ কৰি দিলোঁ বা নোখোৱাকৈ চাওঁচোন কি হয় এইটো এই প্ৰৱণতাটো থাকিব নালাগে চিকিৎসকে যিমান দিনলৈ যেনেকৈ পৰামৰ্শ দিছে ঔষধখিনি চলাই যাব লাগে হয় আৰু এটা ফোন ধৰি লওঁ মই একেলগে কোনে কৈছে ক'ৰ পৰা কৈছে আপুনি মই মৰিগাঁও জিলা বাৰপুজীৰ পৰা ক'লো অনুপজ্যোতি লাহন হয় কি জানিব বিচাৰিছে মোৰ মানে 28/3/2010 মানে বজ্ৰপাত পৰিছিলে গাত অধিকাংশই জ্বলি গৈছিলে তেতিয়াৰ পৰা মোৰ স্মৃতি শক্তিটো লোপ পাইছে আৰু মানে ফূৰ্তি ফাৰ্তাটো নাইকিয়া হৈছে এতিয়াও পেইন হৈ থাকে মানে এই বিষয়ে চিন্তা কৰি মানে অলপ খেলি মেলি হৈছে মানে আপুনি মানসিক ষ্ট্ৰেছত আছে মানসিক চাপত আছে তাৰমানে আপুনি এইটো আছে সেইটোৰ পৰা আপুনি মুক্তি হোৱাটো বিচাৰিছে মুক্তিটো হোৱাটো বিচাৰো আপুনি কোনোবা চিকিৎসকৰ পৰামৰ্শ কৰিছে নেকি মানসিক ৰোগৰ চিকিৎসকৰ লগত মানে মানসিকটো লোৱা নাই এনে অন্যান্য চিকিৎসাটো কৰি আছো তেনে আপুনি যদি নিজে অনুভৱ কৰিছে যে আপুনি আপোনাৰ লগত এটা দুৰ্ঘটনা ঘটিলে আকস্মিক দুৰ্ঘটনা এটা হ'ল কিন্তু আপুনি এইটোও ভাবিছক যে আপুনি সেই বজ্ৰপাত পৰাৰ পিছতো আপুনি সুস্থভাৱে এতিয়া আপোনাৰ জীৱন পৰিচালিত কৰি আছে কিন্তু আপোনাৰ মনত এটা সোমাই গৈছে ভয় এটা বা মানসিক এটা আঘাত আপোনাৰ এইবিলাকক আমি ক'ব পাৰোঁ এইটো আপোনাৰ মানসিক চাপ দীৰ্ঘদিনীয়া হৈ গৈছে কাৰণ আমি যিকোনো মানসিক আঘাতেও আমাৰ মনত মানসিক চাপ সৃষ্টি কৰে গতিকে এই আঘাতবিলাক আমি সময়মতে আমি যিখিনি তাৰ আমি সমাধানৰ উপায় আমি উলিয়াবলৈ চেষ্টা কৰিব লাগে এটা শব্দ আছে পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজঅৰ্ডাৰ PTSD অৰ্থাৎ মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈ এই আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণে নানা ধৰণৰ মানসিক আৰু শাৰীৰিক সমস্যা আমাৰ দীৰ্ঘদিন চলি থাকে আপোনাৰ বজ্ৰপাত পৰাৰ ঘটনাটোৰ পিছত আপুনি ভালে আছে কিন্তু আপুনিও এটা চিন্তামুক্ত হোৱা নাই আপোনাৰ মনত এতিয়াও কিছুমান দুঃচিন্তা আপোনাক আগুৰি ৰাখিছে আপুনি কিয়নো পৰামৰ্শ ল'বলৈ আগবাঢ়ি নাহে আহক আপুনি আপোনাৰ মৰিগাঁও জিলাতে আপুনি মানসিক আলোচনা কৰাত কোনো আপত্তি নাই আপোনাক ঔষধ দিবও পাৰে নিদিবও পাৰে কিন্তু আপুনি আলোচনা কৰিলে আপোনাৰ লগতে আৰু অন্যান্য যেতিয়া কথা আপোনাৰ ৰোগ বুৰঞ্জী যেতিয়া চিকিৎসকজনে বিশ্লেষণ কৰিব তেওঁ যেতিয়া অৱগত হ'ব তেতিয়া আপোনাক সঠিকভাৱে দিশ এটাত আপোনাক দেখুৱাবলৈ বা বাট এটা দেখুৱাবলৈ চিকিৎসকজনে সক্ষম হ'ব আপুনি কোনো ধৰণৰ সংকোচ নকৰাকৈ চিকিৎসা পৰামৰ্শ কেন্দ্ৰলৈ আহক হয় জয়ন্তদা আমি অনুষ্ঠানটোৰ শেষৰ ফাললৈ আহিছোঁ ফোন ধৰি থাকিলে মই আৰম্ভণিতে কৈছিলোঁ যে মোৰ সুধিবলগীয়াবোৰ থাকি যায়গৈ আজিও সেইটোৱেই হৈছে মই একদম আপোনাক দুটা কথা খুব মানে যিমান দূৰ পাৰোঁ মোৰ ফালৰ পৰা মই সুধিব বিচাৰিছোঁ দৰ্শকসকলে বেয়া পাব নালাগে এটা ধৰক এতিয়া ছাত্ৰ ছাত্ৰীৰ বিভিন্ন পৰীক্ষাবিলাক হৈ গৈছেতো এতিয়া ধৰক JEE হৈ গ'ল ৰিজাল্ট দিলে নিট কালি হৈ গৈছে এই আহি আছে এতিয়া ৰিজাল্ট এই চোকা ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত কেতিয়াবা আমি দেখোঁ যে তেওঁলোকে যেতিয়া ফলাফল ঘোষণা কৰে তেতিয়া নঘটাবলগীয়া ঘটনা ঘটাই দিয়ে কিছুমান তেওঁলোকৰ ওপৰত অভিভাৱকৰ প্ৰেছাৰ থকাৰ কাৰণেই হওক বা তেওঁলোকে নিজকে এটা জেগাত চাব বিচাৰে সেইটো লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰাৰ কাৰণেই হওক কিবা কিবি কাৰণত কেতিয়াবা অঘটন ঘটাই দিয়ে এইখিনি চোকা খুব মেৰিটেৰিয়াছ আৰু আন একাংশ আকৌ থাকে যি অলপ কম চোকা সমাজে তেওঁলোকক গাধা বুলিয়েই কয় যি ধৰক পাছেই কৰিব নোৱাৰিলে ফেইল কৰিলে তাৰপিছত তেওঁলোকে চৰমপন্থা এটা লৈ লয় ছুইচাইড কৰি দিয়ে আমি তেতিয়া ধৰফৰাওঁ তাৰ আগত কিন্তু আমি নাভাবোঁ সেই একেটা পৰিয়ালে মই এজন সাধাৰণ সংবাদকৰ্মী হিচাপে মই আপোনাক ক'ব পাৰোঁ এনেকুৱা বহুত নিউজ আহে য'ত আপুনিও চাগে দেখে এনেকৈ কয়
যে অলপ দিনৰ পৰা তেওঁ অলপ মানসিক ষ্ট্ৰেছত আছিলে চাগে, চাপত আছিলে, জোপোকা লাগি বহি থাকে, কথা নকয়, খোৱা বোৱাটো ভালকৈ নকৰে, অকলে থাকিব বিচাৰে, নিসংগ হৈ আছিলে। অলপ দিন এনেকুৱা এটা কিবা তেওঁ মানসিক এটা প্ৰেছাৰত আছিল চাগে, মানে এই ছুইচাইড কৰা মানুহবিলাকৰ ক্ষেত্ৰত মই আপোনাক কৈছোঁ। যদি পৰিয়ালে তেনেকুৱা ৰূপ দেখিছিলে তেতিয়াহ'লে পৰিয়ালৰো কিন্তু দায়িত্ব থাকে যে তেওঁক সঠিক সময়ত এজন চিকিৎসকৰ ওচৰলৈ লৈ যোৱা, জোৰকৈ হ'লেও বা পৰামৰ্শ দিয়া। তেওঁলোকেও যদি কি হৈছে বুলি যদি এৰি দিয়ে তেতিয়া সেই মানুহজনেতো চৰম সিদ্ধান্ত এটা ল'বই। নিশ্চয়কৈ তোমাৰ এই যিটো তুমি মানে কথাটো প্ৰসংগক্ৰমে দাঙি ধৰিছা, মই ভাবোঁ এইটো অতি গুৰুত্বপূৰ্ণ। যিটো কথা যে পৰিয়ালে বহু ক্ষেত্ৰত আওকাণ কৰে, যে এটা কথা মই পৰিয়ালক এইটোভাৱে দুখ নিদিওঁ, বহুতে নাজানে যে কি কৰিম এতিয়া, আমি কি কৰিব লাগে, কি হৈ আছে। গতিকে দ্বিতীয়তে এইটোও নাভাবে যে ইয়াৰ কিবা উপায় আছে জানো। তৃতীয়তে আৰু এটা কথা ভাবে, সময় সলনি হওকচোন, নিজে নিজে ভাল হ'ব। এই গোটেই কথাই কিন্তু আচলতে প্ৰকৃততে এইটো সত্য নহয়। মই দৰ্শকসকলক আজিৰ এই অনুষ্ঠানৰ যোগেদি এটা কথা খুব মানে দৃঢ়ভাৱে বা খুব গুৰুত্বপূৰ্ণভাৱে ক'ব বিচাৰিছোঁ যে আমি যেতিয়াই আমাৰ আত্মীয় স্বজনৰ পৰিয়ালৰ যিকোনো মানুহকে যেতিয়াই দেখোঁ তেওঁৰ দৈনন্দিন জীৱনৰ যিটো স্বভাৱগত ৰুটিন আৰু তেওঁৰ যিখিনি আমি সাধাৰণতে আমাৰ মানুহৰ পৰা, আমাৰ আত্মীয় স্বজনৰ পৰা, ল'ৰা ছোৱালীৰ পৰা কিছুমান ব্যৱহাৰ বা আচৰণ আশা কৰোঁ। যেতিয়াই দেখোঁ সেই আচৰণ আৰু সেই ব্যৱহাৰ বা সেই কথা বতৰাৰ মাজত কিবা এটা বিসংগতি আহিছে, কিবা এটা ব্যতিক্ৰম আহিছে, মই ভাবোঁ আমি ৰৈ থকা উচিত নহয়। যে কিবা এটা আমি যদি পেটটো কামুৰি 2বাৰ বা 3বাৰ আমি যদি শৌচ কৰিবলৈ বা পায়খানা কৰিবলৈ যাওঁ, আমি জানো হেৰি হৈ নাযাওঁ, মোৰ আজি পেট চলিছে, কিবা এটা দৰৱ খাব লাগিব। আমাৰ যদি অকণমান মূৰটো বিষায়, আমি জানো নকওঁ যে মোৰ মূৰ বিষাইছে, জ্বৰ চৰ উঠিব পাৰে, কিবা এটা দৰৱ খাই দিওঁ, পেৰাচিটামল খাই দিওঁ। যিকোনো ক্ষেত্ৰতে আমাৰ আচৰণ, আমাৰ চিন্তা, আমাৰ মনোযোগ, আমাৰ টোপনি, আমাৰ খোৱা বোৱাৰ ক্ষেত্ৰত যদি আমি কিবা আমি পৰিৱৰ্তন দেখোঁ বা আমি ব্যতিক্ৰম দেখোঁ, আমি ৰৈ থাকিব নালাগে। সময়ে ঠিক কৰি দিব বা কি কৰিম। যিকোনো ক্ষেত্ৰত এজন মানসিক ৰোগৰ চিকিৎসক নালাগে। আমি যদি এজন প্ৰাইমেৰী ফিজিচিয়ান বা ডাক্তৰৰ ওচৰলৈ যাওঁ, তেওঁ যদি কওঁ আজি কিছুদিনৰ পৰা ল'ৰাটো মন মাৰি আছে, খোৱা বোৱা ভালকৈ কৰা নাই, টোপনিত ব্যাঘাত জন্মিছে, আমি কি কৰা উচিত? গতিকে এই কথাখিনি কৰিবলৈ কোনো ধৰণৰ সংকোচ বোধ কৰিব নালাগে। আজি মই দৰ্শকসকলক উদ্দেশ্য কৰি কওঁ, আজি আমি বিষয়টো লৈছিলোঁ মানসিক চাপ। আৰু মই পূৰ্বতে প্ৰথমেই কৈছোঁ যে মানসিক চাপ আমাৰ জীৱনৰ অংগ। আৰু আমি মানসিক চাপে আচলতে আমি বহু ক্ষেত্ৰত আমাক শক্তিশালীহে কৰে। যেনে মই এটা উদাহৰণ দিওঁ যদি সময় আছে, পৰীক্ষাৰ সময়ত প্ৰত্যেকজন ছাত্ৰই এটা মানসিক চাপত ভোগে। আৰু মানসিক চাপৰ কাৰণে তেওঁলোকৰ এটা উদ্বেগজন এনজাইটি এটা হয়, টেনশ্যন এটা হয়, পৰীক্ষা ভাল হ'বনে নহয়, পৰীক্ষা বেয়া হ'লে কি হ'ব। যিসকল চোকা ল'ৰা তেওঁলোকে একেবাৰে সৰ্বোচ্চ নম্বৰ পাবলৈ চেষ্টা কৰে, যিসকলে খুব মধ্যমীয়া তেওঁলোকে পাছ কৰি গ'লেও হ'ব, ফাৰ্ষ্ট ডিভিজন পালেও হ'ব, কিন্তু প্ৰত্যেকে মানসিক চাপত থাকে। এই মানসিক চাপে কিন্তু আচলতে আমাক সহায় কৰে। এই এনজাইটি আমি কওঁ পাৰফৰ্মেঞ্চ এনজাইটি। এই মানসিক চাপৰ কাৰণে আমাৰ যিটো উদ্বিগ্নতা আহে, ই আমাক গোটেই শৰীৰ আৰু মনটোক প্ৰস্তুত কৰে। আমাৰ গোটেই শৰীৰৰ যিবিলাক আমাৰ ৰাসায়নিক পদাৰ্থ আছে, সেই ৰাসায়নিক পদাৰ্থবিলাকে সেই প্ৰত্যাহ্বান ল'বলৈ আমাক সাজু কৰি তোলে। কিন্তু তাৰো এটা লিমিট আছে। অপটিমাম যেতিয়া পাৰ হৈ যায় তেতিয়া আকৌ পাৰফৰ্মেঞ্চ বেয়া হয়। যিকোনো কথা নহওক, মানসিক চাপ আমাৰ থাকিবই, কিন্তু সেই মানসিক চাপ যদি আমি আগতে কোৱাৰ দৰে বেছি প্ৰাবল্যত আমি অনুভৱ কৰোঁ, আৰু আমাৰ যদি মানসিক চাপ যিকোনো আজি অৰ্থনৈতিক সমস্যা হৈছে, সেই অৰ্থনৈতিক সমস্যাৰ মাজতে গৈ থাকোঁতে শেষ নহওঁতে মোৰ ঘৰত কাৰোবাৰ অসুখ হ'ল, সি এটা আকৌ মানসিক চাপৰ সৃষ্টি কৰিলে, তাৰ মাজতে মোক চাকৰিৰ পৰা বদলি কৰি দিলে। যে কেতিয়াবা কিছুমান মানুহৰ ব্যক্তিৰ জীৱনত এনেকুৱা আহে যে সঘনাই মানসিক চাপ, আগৰ মানসিক চাপৰ যিটো সমাধান কৰাৰ আগতে আৰু এটা মানসিক চাপ আহিলে। গতিকে এনেবোৰ ক্ষেত্ৰত আমি ৰ'ব নালাগে, পৰামৰ্শ কৰি পেলাব লাগে। আৰু যদি আমি দেখোঁ যে আমাৰ কিবা এটা ঘটনা ঘটিল, এটা মানসিকভাৱে আঘাত পালোঁ, এতিয়া কিন্তু আমি তাৰ সমাধান বিচাৰি পোৱা নাই, ক্ৰনিকেলি বহুত দিনলৈকে চলি আছে, তেতিয়াও কিন্তু আমি পৰামৰ্শ কৰিব লাগে। আমাৰ যেতিয়া মই থুলমূলকৈ কৈছোঁ, আমাৰ বহুত হজম নোহোৱা, আমাৰ গেষ্ট্ৰ'ইণ্টেষ্টাইনেল প্ৰব্লেম, হজম হোৱা নাই, আমাৰ গেষ্ট্ৰিক হৈছে, আমাৰ কঁকালৰ বিষ হৈছে বহুত দিনৰ ধৰি, আমাৰ মূৰৰ বিষ হৈছে, এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পোৱা নাই। বহু সময়ত আমি বিভিন্ন চিকিৎসকৰ ওচৰলৈ গৈছোঁ, ঠিকে আছে, কিন্তু তাৰ লগতে মানসিক চাপৰ কাৰণে যে এইটো হ'ব পাৰে আমি এইটো বুজা উচিত। আমি বহু সময়ত নিচাযুক্ত দ্ৰব্যৰ
ব্যৱহাৰৰ কথা আমি কওঁ বহু ছাত্ৰ ছাত্ৰী বহু মানে মধ্যবয়সীয়া যুৱক যুৱতী হওক মধ্যবয়সীয়া লোক হওক তেওঁলোকৰ নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ পৰিমাণটো বাঢ়ি যায় আগতে যদি অলপ নিচা বা আমি যদি চিধাকে কৈ দিছোঁ বা মদ যদি খায় কোনোবাই কিন্তু মানসিক চাপৰ বজাৰত পৰিলে পৰিমাণ বৃদ্ধি হৈ বাঢ়ি যায় যেতিয়াই মই আকৌ কৈছোঁ যেতিয়াই এনেকুৱা ধৰণৰ কথাবিলাকে আমাক আমি দেখোঁ আমাৰ নিজৰ পৰিয়ালৰ ক্ষেত্ৰত তেতিয়া আমি অলপ সতৰ্ক হৈ যায় তেওঁলোকক আমি চিকিৎসকৰ ওচৰত জনতা অনুষ্ঠানটো শেষ কৰিব লাগিব কিন্তু এজন ব্যক্তিক বহুত সময় ধৰি ৰখাই থ'লোঁ কাৰণে একদম মই শেষৰটো ফোন ধৰিছোঁ আপোনালোকে মোক মাফ কৰিব আপুনি কোনে কৈছিলে ক'ৰ পৰা কৈছিলে আৰু কি জানিব বিচাৰিছিলে বাৰু হেল্ল' ছাৰ হয় মই শিৱসাগৰৰ পৰা কৈছোঁ মানে বিষাই থাকে আৰু মানে খুব ধপধপাই থাকে তাৰপিছত আকৌ কেতিয়াবা ছাৰ বছৰবোৰ খুব উঠি নালাগে ইমান দিগদাৰ কৰি থাকে মই আপোনাৰ কথাটো যিহেতু সময় আপুনি এই প্ৰশ্নটো কৰাৰ কাৰণে মই ভাল পাইছোঁ যে এই কথাটো মই ইমানখিনি কথাৰ মাজত বহুত কথা থাকি যায় বুকু ধপধপনি পালপিটেশ্যন বুলি কওঁ বুকু ধপধপনি হোৱা বা আমাৰ হাৰ্ট ৰেট বাঢ়ি যোৱা ইত্যাদি কথাবিলাকো আমাৰ মানসিক চাপৰ কাৰণে উদ্বেগজনিত কাৰণত হোৱা এটা লক্ষণ এই কেতিয়াবা এই উদ্বেগজনিত যিটো আমি কওঁ এনজাইটি ডিজৰ্ডাৰ মই ইংৰাজী শব্দটো ব্যৱহাৰ কৰিছোঁ কেতিয়াবা পেনিক হৈ যায় আমি পেনিক ষ্টেট বুলি কওঁ পেনিক ডিজৰ্ডাৰ সেই সময়ত আমাৰ উশাহ লোৱাটো আমাৰ ছুটি হয় আমাৰ বুকুখন ধপধপায় আমাৰ মুখখন আমাৰ শৰীৰ অস্থিৰ লাগে শুকাই যায় আমাৰ এনেকুৱা অনুভৱ হয় মই অলপ পিছতে মোৰ মূৰ্ছা যাম নেকি মই বা মোৰ এনেকুৱাও অনুভৱ হ'ব পাৰে মই মৰি থাকিম নেকি মোৰ মৃত্যু আসন্ন নেকি গতিকে এইবিলাক কথা মানসিক চাপৰ কাৰণে সৃষ্টি হোৱা পেনিক ডিজৰ্ডাৰ এনজাইটি ডিজৰ্ডাৰ অন্তৰ্ভুক্ত হয় তেনেকুৱা হ'লে আপোনাৰ এটা কথা বুকুৰ আপোনাৰ যিটো কৈছে ধপধপনি হাৰ্ট ডিজিজৰ কাৰণেও হ'ব পাৰে কিন্তু অকল হাৰ্ট ডিজিজৰ কাৰণেহে বুকুৰ ধপধপনিতে সেইটো নহয় গতিকে আমি দুইটা কাৰ্ডিঅ'লজিষ্টৰ লগতো আলোচনা কৰি আমি যদি কাৰ্ডিঅ'লজিষ্টে কয় আপোনাৰ হাৰ্ট ৰিলেটেড কোনো প্ৰব্লেম নাই তেতিয়াহ'লে আমি মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ যোৱাটো উচিত মই আকৌ কৈছোঁ উচ্চ ৰক্তচাপ ডায়েবেটিছ যিটো আমি বহুমূত্ৰ ৰোগ বিভিন্ন ধৰণৰ আপোনাৰ শাৰীৰিক সমস্যা যিবিলাকক আমি আজিকালি জীৱনশৈলীৰ ৰোগ বুলি কওঁ আৰু আনকি ৰোড ট্ৰেফিক এক্সিডেণ্ট আমি এক্সিডেণ্টৰ কথাও পাতিব পাৰোঁ বা ইঞ্জুৰিৰ কথাও পাতিব পাৰোঁ এইবিলাকৰ লগত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে মানুহৰ মানসিক চাপৰ এক সম্বন্ধ আছে গতিকে মানসিক চাপ আমি কেনেকৈ কমাই ৰাখিব পাৰোঁ কেনেকুৱা ধৰণৰ জীৱনশৈলী আমি নিজে আয়ত্ব কৰিলে আমাৰ মানসিক চাপ আমি নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ এইবিলাক কথা আমি হয়তো আকৌ বেলেগ এটা পাতিম মই আপোনাক ধন্যবাদ জনাইছোঁ মোৰ সময় একদম শেষ হৈছে যিহেতু আৰু প্ৰিয় দৰ্শক আপোনালোক যিসকল ফোন কৰিও আমাক নাপালে মই আপোনালোকক মাফ খুজিছোঁ আজিৰ সময়ৰ নাটনিত হয়তো আপোনালোকৰ সকলোৰে ফোনবিলাক আমি ধৰিব নোৱাৰিলোঁ আৰু মই আগতেও কৈছোঁ আজিও আপোনালোকক কওঁ আপোনালোকে ব্যক্তিগতভাৱে একাংশ মানুহে মোক ফোন কৰি আছে আচলতে মোক ফোন কৰিলে আপোনালোকে বিচৰা উত্তৰটো নাপাব কাৰণ এইটো ফোন নাম্বাৰৰ কাৰণে আমি বেলেগ এটা ছিষ্টেম কৰিছোঁ তাতহে আপোনালোকে ফোন কৰিব লাগিব মোক যদি ফোন কৰে মই কেতিয়াও আপোনালোকক ইয়াৰ উত্তৰ দিব নোৱাৰিম ভৱিষ্যতলৈ আকৌ লগ পাম অহা খণ্ডত আমি জুন মাহৰ প্ৰথমটো সোমবাৰত এলজাইমাৰৰ সন্দৰ্ভত আমি কথা পাতিম আজি আপোনালোকক কৈছোঁ যে অহাবাৰ আমি এলজাইমাৰক লৈ কথা পাতিম আপোনালোকে সেইদিনাখন আপোনালোকৰ সুধিবলগীয়া জানিবলগীয়া কিছু কথা ডক্টৰ জয়ন্ত দাসৰ পৰা জানিব পাৰিব আজিৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ